এইখনে জানো অসম নহয় একদম এইখনে জানো দাদা অসম নহয় আজি বড়োসকল কি অসমৰ ভূমিপুত্ৰ নহয় আজি ৰাভাসকল কি ভূমিপুত্ৰ নহয় আমি কি ভূমিপুত্ৰ নহয় আজি বলোৰামহেট কি ভূমিপুত্ৰ নহয় যি মিনিমাম কনষ্টিটিউচনেল ৰাইটছ আছে সেইখিনি যাতে হানি বিঘিনি নহয় বিঘ্নিত নহয় বা ক্ষয় ক্ষতি নহয় এইটো মূল কথা বৰ্তমান 6 জনগোষ্ঠীয়ে সেটেল ট্ৰাইব ষ্টেটাছ ডিমাণ্ড কৰিছে এইটো দীঘলীয়া এটা দাবী এইমাত্ৰ বসন্ত গগৈ ডাঙৰীয়াই যিখিনি কথা ক'লে যুক্তিসন্মত কথা যুক্তিসংগত কথা সেইখিনি আমি মানি লৈছোঁ 6টা हारिनि जनगोष्ठीनि एसटी जानायनि सायावना दाखालिफोर मोनसे धरनाबो थांबाय बेवहाय टंकेश्वर राभा दं आदित्य खाख्लारि दं दिपेन बर' मैयाहाय मोनसे सेटेलाइट चेनेलावहाय टक श' जादोंमोन ना बावहाय टंकेश्वर राभा आदित्य खाख्लारि आरो दिपेन बर' बिथांमोना मा बुंखो नंगौना नङा होमबा जों एसे खोनासंनानैबो लानि बिनि उनावसो कमेन्टखौ खालामदे भिडिअआ गोलावखा बियो गुसुं नङा ओमफ्राय जोङो माखासे आं जाखिनि बुजिनानै मोननाय कयेकटा खोथाफ्रावहाय एसे फावसायनायफोर बायदि मोनदों सोर मा मोनो मा मोना बेखौथ' आं मोनथि रोंला खिन्थु आंनि बुजिनायाव खिन्थु 6टा हारिनो एसटी होनायाव जोंबो बादा गैया बे सिस्टेमनि थांनायखौ जों नुनो मोनदों जेब्ला लाख लाख हाजार हाजार मानसि ओंखारो अब्लानि समाव बाथ्राफ्रा गोरा गोरा जेब्ला टक श' बायदियाव लायो खोथाखौथ' बैसोरनिखौ दाननो हाखा दानथेनो हाया खिन्थु बिसोरनि माखासे बाथ्रा बुंलांनायफ्रा एसे जोंहा सिसिथ'आया बा ट्राइबेल संघआ अबजेक्शन गैया बै समाव गोरा गोरा बाथ्रा बुंदोंमोन खिन्थु दा एसे फावसायनायखौ नुदों भिडिअखौ कमप्लिट नायनानैसो कमेन्ट खालाम आंनि बुजिनायखौसो आं होनदों दै सोर मा बुजिदों बिनि सायाव बुंहरबानो जाबाय टंकेश्वर राभा दिपेन बर' आदित्य खाख्लारि आरो आक्रासुनि आफादगिरि आरो गुबुन गुबुन जनगोष्ठीनि 6टा हारिनि ट्राइबेल बिबाय थाग्राफोरनि बै बे फेसबुक पेजआवहाय सोरबा सोरबाया नाम थांखि बाथ्रा बुंहरोना बैसोरो कमेन्ट खालामबानो जाबाय আপোনাক ধন্যবাদ দিছোঁ এটা স্পৰ্শকাতৰ বিষয় আৰু কথাৰ কথা কদি চলি থকা দুটা ফটোক একেলগে বহাইছে একেখন মঞ্চত বহাইছে আৰু ষ্ট্ৰাইকাৰ দায়িত্ব আপুনি লৈছে গতিকে আপোনাক ধন্যবাদ দিছোঁ ধন্যবাদ আজি দুটাক চিনি পাওঁ এটা ৰেসপেক্ট আছে সিনিয়ৰ মানুহ জাতিটোৰ প্ৰতি দায়বদ্ধতা আছে জনগোষ্ঠীটোক ভাল পায় গতিকে তেখেতক মই ধন্যবাদ দিম টংকেশ্বৰক বহুত দিনৰ মূৰত আজি 12 বছৰমান মূৰত পাইছোঁ তেখেতো এজন জাতীয়তাবাদী নেতা আৰু জাতীয়তাবাদী কথাৰে অসমৰ অসমীয়াৰ স্বাৰ্থত কথাবিলাক কৈছিল আমি শুনিছিলোঁ আমাৰ অচিন্তাৰ লগত যেতিয়া আমি মিটিঙলৈ আহিছিলোঁ তেতিয়া তেওঁ উদাত্ত কণ্ঠ আমি শুনিছিলোঁ সমুজ্জ্বলাৰ কাষত বহি লৈ তেওঁ যিখিনি কথা কৈছিল সেইখিনি কথাও সেই সময়ত আমি মনৰ মগজুত ভৰাই লৈছিলোঁ কিন্তু এতিয়া পৰিৱেশটো এনেকুৱা হ'ল যে আমি সকলোৱে একত্ৰিতভাৱে অসম আৰু অসমীয়াৰ সৰ্বাংগীন উন্নয়নৰ কাৰণে অসম আৰু অসমীয়াৰ প্ৰতি হোৱা চ্যালেঞ্জৰ প্ৰতি প্ৰটেষ্ট কৰিব পৰাকে আৰু যিবিলাক অপশক্তি সেই অপশক্তিবিলাক নিৰ্মূল কৰিবৰ কাৰণে যদি একেখন মঞ্চত বহি যদি আমি এটা থিয়ৰি উলিয়াব পাৰিলোহেঁতেন তেতিয়া আমি অত্যন্ত সুখী হ'লো হয় কিন্তু আজি আমি বহিছোঁ কিহৰ কাৰণে যে আদিত্য দাই বা টংকেশ্বৰ দাই আমাক বিৰুদ্ধাচৰণ কৰিছে আমাক বুলি নহয় এটা মতক বিৰুদ্ধাচৰণ কৰিছে যে জনজাতিকৰণ 6টা জনগোষ্ঠীয়ে পাব নালাগে এই কাৰণে নালাগে যে তেখেতলোকৰ সাংবিধানিক অধিকাৰ খৰ্ব হ'ব কিন্তু মই পুনচাতে যদি মই ষ্টেটিষ্টিকেলি কথাবিলাক কওঁ যে ভাৰতীয় সংবিধানে 50% ৰিজাৰ্ভেশ্যনটো স্বীকাৰ কৰিছে এবভ 50%টো তেখেতলোকে স্বীকাৰ কৰা নাই এতিয়া এই 50% ৰিজাৰ্ভেশ্যনৰ ভিতৰত এছটিয়ে পাই আছে 7.5% এছচিয়ে পাই আছে 15% আৰু ওবিচিয়ে পাই আছে 27% অৰ্থাৎ 49.5% আমাৰ ৰিজাৰ্ভেশ্যন হৈ আছে এতিয়া আমি এটা কথা হততে কৈ থাকোঁ যে এক্সিষ্টিং ট্ৰাইবেলবিলাকৰ কোনো হানি বিঘিনি নোহোৱাকৈ 6টা জনগোষ্ঠীক জনজাতিকৰণৰ মাধ্যমেৰে অসম আৰু অসমীয়াৰ সুৰক্ষিত ভৱিষ্যতটো সুনিশ্চিত কৰিব লাগে এই কথাটো আমি কৈ আছোঁ আমি এইটোও কৈছোঁ যে 7.5% এছটিসকলে যি ভোগ কৰি আছে তাৰ পৰা একো আনিব নালাগে পাৰিলে 5% তাত যোগ কৰা আৰু আমি 27% ওবিচিসকলে যিটো ভোগ কৰি আছোঁ তাৰ পৰা 6 কমিউনিটি গুলি আনিব লাগিব আমি কৈছোঁ যে এতিয়া চাওক
27% OBC যে ভোগ কৰিছে তাত 31টা টাইপছ আছে 31টা টাইপছ আছে আৰু তাৰে ব্ৰাহ্মণসকল আপুনি জানিলে আচৰিত হ'ব যিসকল ব্ৰাহ্মণ তেখেতলোকে ব্ৰহ্মপুত্ৰ উপত্যকাত তেখেতলোক জেনেৰেল আৰু বৰাক উপত্যকাত তেখেতলোক OBC গতিকে তেখেতলোকৰ কথাটো আছে গতিকে আমাক এতিয়া সেইকাৰণে আমি কৈছোঁ যে কাষ্ট চেঞ্চাছটো খুব প্ৰয়োজন দাদাই এদিন কথা এটা কৈলে যে ছ'চিঅ' ইকনমি ছাৰ্ভেটো আমাক লাগে আমি পঞ্চায়তে কৈছিলোঁ য়েছ উই ৱান্ট ছ'চিঅ' ইকনমি ছাৰ্ভে আমি মুখ্যমন্ত্ৰীক এপিল কৰিছোঁ যে ছ'চিঅ' ইকনমি ছাৰ্ভেটো যেতিয়া হ'ব কাষ্ট চেঞ্চাছটো যেতিয়া হ'ব তেতিয়া OBC 27% আমি 6 কমিউনিটিয়ে কিমান পাম সেইটো ওলাই পৰিব তাৰ পৰা আমাক দিয়ক এতিয়া কথাটো সব ঠিকেই আছিল এতিয়া মই এখন লেটাৰ লৈ আহিছোঁ আপোনাক আমি কথাবিলাক যুক্তিসংগতভাৱে ক'লে ভাল হ'ব এতিয়া কথাটো হ'ল সিদিনা আমাৰ নেশ্যনেল কমিশ্যন ফৰ শিডিউল ট্ৰাইবছ ইয়াত অকণমান লেটাৰ আছে তেখেতলোকে অসমলৈ আহিলে NCST তেখেতলোকৰ অধ্যক্ষজনে ক'লে যে 6 কমিউনিটিৰ কথা আমি গমেই নাপাওঁ চৰকাৰী মেয়াৰ পাছটো যুদ্ধখন চৰকাৰী এই যে আমাৰ মাজত মতৰ বিৰোধ হৈছে এইটো আমাৰ মতৰ বিৰোধ নহয় এইটো ৰাজনৈতিক মতৰ বিৰোধ ইয়াৰ ৰাজনৈতিক পাখা খেল আছে দাদা মই স্পষ্ট কৰি দিছোঁ তেখেতলোকে কি ক'লে যে 6 কমিউনিটিৰ কথাবিলাক আমি গমেই নাপাওঁ তেলে এই লেটাৰখন কি হয় পঢ়ি দিলে অসুবিধা বহুত টাইম যাব এই লেটাৰখন কি হয় এই লেটাৰখনটো কেতিয়া দিছে এই লেটাৰ 7/1/2019 AM যে সামাৰী ৰেকৰ্ড ডিছকাশ্যন অফ 1110 মিটিং অফ নেশ্যনেল কমিশ্যন ফৰ শিডিউল ট্ৰাইবছ এজ এ হেল্ড অন ইমান হৈছে এই লেটাৰখনৰ আছে এই লেটাৰখনৰ পাছত চবে স্বীকাৰ কৰিছে যে 6টা কমিউনিটিয়ে আমাৰ ST পাব পৰা সকলো ক্ৰাইটেৰিয়া আছে স্বীকাৰ কৰিছে লেটাৰ লিখা আছে ইয়াত লিখিছে দ্য কমিশ্যন হে পাৰ্চেছ দ্য ৰিকমেণ্ডেশ্যন অফ দ্য অফিচাৰ ৰেজিষ্ট্ৰাৰ জেনেৰেল অফ ইণ্ডিয়া ফৰৱাৰ্ডেড বাই দেয়াৰ অফিচ মেমৰেণ্ডাম ইমান নম্বৰ গোটেইখন পঢ়িলে সময় লাগিব কিন্তু এই গোটেই কথাবিলাক আছে এতিয়া মই এই গোটেই কথাবিলাক নকওঁ এতিয়া কথাটো হ'ল কি যে আমাৰ 6টা জনগোষ্ঠীয়ে জনজাতিকৰণ পাব পাৰে বুলি বিলখন ৰাজ্যসভাত পাছ নহ'ল কিয় নহ'ল সেই কথাটোৱে আমাক লাগে এতিয়া আমাক কোনে আশ্বাস দিছিল চৰকাৰে বিজেপি দলৰ চৰকাৰে কি কৈছিল যে আমি যদি শাসনলৈ আহোঁ অসমৰ 6টা জনগোষ্ঠীক জনজাতিকৰণৰ মাধ্যমেৰে অসম আৰু অসমীয়াৰ সুৰক্ষিত ভৱিষ্যতটো সুনিশ্চিত কৰিম জল জমিন জংগল এইকেইটাৰ ওপৰত ফুল ৰেছপঞ্চিবল আছে বিজেপি চৰকাৰৰ এজন মুখ্যমন্ত্ৰীয়ে কোৱা নাছিল আমাক ভোট আমি দিছিলোঁ এখানে বিজেপি চৰকাৰত আপাৰ আছামৰ 43টা চিটৰ ভিতৰত মেক্স টু মেক্স চিট কোনে দিছিলে 6 জনগোষ্ঠী ৰাইজে দিছিলে আমি জিকালোঁ তেখেতলোকক জিকোৱাৰ পিছত অসমৰ মুখ্যমন্ত্ৰীয়ে কিয় কৈ দিলে যে যদি জনজাতিকৰণ দিব পৰা যায় তেতিয়াহ'লে এক্সিষ্টিং ট্ৰাইবেল আৰু নন ট্ৰাইবেলৰ মাজত এটা ভাতৃগত সংঘৰ্ষ সৃষ্টি হ'ব কিয় ক'লে তেখেতে যদি এইটো জানিছিলে যে এমিকেবল সেটেলমেণ্টৰ পথ কিয় হে মই নললা কিয় তোমালোকে নকলা কিয় আলোচনাৰ মাধ্যমে কথাবিলাক সমাধান নকৰিলা এতিয়া কিয় আমাক যুঁজুৱাইছা মই দাদা আৰু দাদাৰ বিৰুদ্ধে যুঁজিবলৈ নাযাওঁ কথাৰ কথা কদি হ'ব বেলেগ কথা আমি এটা সংস্কাৰী মানুহ আমি এই ধৰণৰ বক্তব্যৰে বিৰূপ প্ৰতিক্ৰিয়া সৃষ্টি নকৰোঁ অসমৰ নামনি অসমৰ পৰিৱেশ মোৰ ভাতৃয়া বন্ধু আছে আজি বলুৱামে ক'ব নামনি অসমত কোচ ৰাজবংশী পৰিৱেশ কি ঘৰৰ চোতালত কোনোবাই লেট্ৰিন কৰি থৈ যায় মানুহ ওলাব নোৱাৰে আজি উপাসনা পদ্ধতি তাত পৰিৱৰ্তন হৈছে সংস্কৃতিৰ পৰিৱৰ্তন হৈছে মানুহক মাৰি পেলাইছে দুটা মানুহে কথা ক'লে তাত মানুহে হেঁচা মাৰি ধৰে আজি গোৱালপাৰা দাদা গোৱালপাৰা ৰাভাচঙৰ জেগা পাইছে গোৱালপাৰা মই যেতিয়া MBA কৰি আছিলোঁ দাদা মোৰ লগৰ ষ্টুডেণ্টে কয় যে গোৱালপাৰা পথাৰলৈ মোৰ মহন্ত বুলি এটা মোৰ বন্ধু আছে তেওঁ কয় যে গোৱালপাৰা পথাৰলৈ আমি যাব নোৱাৰোঁ তাৰ মাটি চপাই আনি খিলঞ্জীয়া থলগিৰি মানে তাতে কোৰে মাৰে কোনে আক্ৰমণ কৰিছে তাত আহোমে আক্ৰমণ কৰিছে তাত মটকে আক্ৰমণ কৰিছে তাত চুতীয়ে আক্ৰমণ কৰিছে নে কোচে আক্ৰমণ কৰিছে এইখিনি আগ্ৰাসী মনোভাৱেৰে যিসকলে ভাষা সংস্কৃতি কৃষ্ণে পৰিৱৰ্তন তেখেতলোকে আক্ৰমণ কৰিছে যুঁজিব লাগে তাৰ বিৰুদ্ধে আমি সকলোৱে একত্ৰিত হৈছোঁ নিজৰ মাজত মিলাই লওঁ কি কাৰণত কি ক্ষেত্ৰত কোনখিনিত আমি বড়োক বেয়া পাম কোনখিনিত আমি ৰাভাক বেয়া পাম কোনখিনিত আমি দেউৰীক বেয়া পাম কোনখিনিত আমি মিচিঙক বেয়া আমি নাপাওঁ বেয়া আমি কাকো বেয়া নাপাওঁ আমি সকলোৱে অসমত ভাতৃত্ববোধৰ এনাজৰীৰে জীয়াই থাকিব বিচাৰোঁ কিন্তু পলিটিক্স কৰি আমাৰ মাজৰ
যিটো সমন্বয় আমাৰ মাজত যিটো ভাতৃত্ববোধ আমাৰ যদি স্নেহৰ যিটো আদান প্ৰদান ঠিক আছে। সেই আদান প্ৰদান ঘূনে ধৰিছে দাদা মই কৈছোঁ যদি এই প্ৰক্ৰিয়াটো চলি থাকে অসম হৈ নাথাকিব আমি যুঁজিবলৈ নাযাওঁ আমি একো নকৰোঁ হয় বক্তব্যৰ মাজত কথাবিলাক চলি যুক্তি তৰ্ক চলি থাকিব বেলেগ কথা কিন্তু এই ধৰণৰ কথা বতৰাৰ মাজেৰে যদি টংকেশ্বৰ দাই যদি বেলেগ এটা কয় আজি যদি আদিত্য দাই যদি বেলেগ এটা কয় আজি দীপেন বড়ো ডাঙৰীয়াই যদি বেলেগ এটা কয় মই যদি বেলেগ এটা কওঁ আজি বলোৰামে যদি বেলেগ এটা কয় অসম জানো অসম হৈ থাকিব এইখনে জানো অসম নহয় একদম এইখনে জানো দাদা অসম নহয় আজি বড়োসকল কি অসমৰ ভূমিপুত্ৰ নহয় আজি ৰাভাসকল কি ভূমিপুত্ৰ নহয় আমি কি ভূমিপুত্ৰ নহয় আজি বলোৰামহেঁত কি ভূমিপুত্ৰ নহয় আমিয়েতো অসম আমিতো বচাব লাগিব আমিতো অপশক্তিৰ বিৰুদ্ধে যুঁজিব লাগিব আমি সেই আগ্ৰাসী মনোভাৱ কৰা সেই বাংলাদেশী মিয়াৰ বিৰুদ্ধে কোন যুঁজিব আমিতো যুঁজিব লাগিব গতিকে আমি শক্তিশালী হ'ব লাগিব আমাৰ শক্তিশালীকে ভাঙিছে দাদা কোনোবাই গতিকে ভাঙিলে নহ'ব আমি কৈছোঁ হয় দাদাই কৈছে 600 বছৰ ৰাজত্ব কৰা আহোমে জনজাতিকৰণ কিয় ক'ব লাগে ভাষণৰ প্ৰসংগত তেখেতে কৈছে কছাৰীসকলতো অসমৰ ৰজা আছিল কছাৰীসকলতো ৰজাৰ 1000 বছৰীয়া এটা ইতিহাস আছে আজি কছাৰীসকলৰ মাজতেতো বড়ো ৰাভা মিচিং দেউৰী সকলো সোমাইছে তেখেতলোকৰ জনজাতি আমি কোৱা নাই আমি ব্যক্তিগত আক্ৰমণ নকৰোঁ দাদা ঠিক আছে আমি ব্যক্তিগত আক্ৰমণ নকৰোঁ কিন্তু এই ধৰণৰ আহোমক গালি পাৰিছে আমি অলপ দেৰিলৈকে মানি লৈছোঁ দাদা খং উঠছে কৈছে কোনো কথা নাই কিন্তু অসমৰ স্বাৰ্থত সামগ্ৰিক উন্নয়নৰ স্বাৰ্থত ভাষাৰ স্বাৰ্থত অস্তিত্বৰ স্বাৰ্থত আমি কিন্তু সকলোৱে একলগ হ'ব লাগিব ঠিক আছে তেতিয়া বাচিব আৰু চৰকাৰৰ যিটো বিভাজনমুখী নীতি তাৰ বিৰুদ্ধে থিয় হ'ব লাগিব মই আদিত্য খাকলেৰী ডাঙৰীয়া মই আপোনাৰ কাষলৈকে আহিছোঁ মই এটা কথা ক্লিয়াৰ কৰি ল'ব খোজোঁ প্ৰথমতেই তাৰমানে অল টাই হোম ষ্টুডেণ্টছ ইউনিয়নৰ সন্মানীয় সভাপতি বসন্ত গগৈ ডাঙৰীয়াই ছ'চিয়েল মিডিয়াত এটা কথা কৈছে যে যোৱাকালিৰ যিটো আমি গণসমাৱেশ অনুষ্ঠিত কৰিলোঁ এই গণসমাৱেশটো কোনোবাই পেট্ৰনাইজ কৰিছে বা কোনোবাই স্পনচৰ কৰিছে এগৰাকী মন্ত্ৰীয়ে অৰ্থ যোগান ধৰিছে এনেকুৱা ধৰণৰ এটা অভিযোগ আনিছে মই সেই অভিযোগটোক পোনচাতে খণ্ডন কৰিছোঁ আৰু সেইটো খুব ইম্পৰ্টেণ্ট কথা কাৰণ ট্ৰাইবেল হিচাপে আমি 14টা জনগোষ্ঠী খুবেই সংগঠিত এই ইছ্যুটোত আৰু আমাৰ 26টা সংগঠন মিলি আমি কোঅৰ্ডিনেশ্যন কমিটি এটা কৰিছোঁ সমন্বয়ৰক্ষী সমিতি আৰু সকলো ৰাইজে স্বতঃস্ফূৰ্তভাৱে ওলাই আহিছে গাঁঠিৰ ধন ভাঙি নিজৰ সঞ্চিত ধন ব্যয় কৰি পেলাই আহিছে গাড়ী ঘোঁৰা লৈ আৰু আজিও ক'ৰবাত আমাৰ মানুহবিলাকে বাছৰ দিবলগীয়া ধন পৰিশোধ কৰিব পৰা নাই মই কথাটো খুব ক্লিয়াৰ কৰি দিলোঁ আৰু মানুহ যিখিনি আহিছে স্বতঃস্ফূৰ্তভাৱে আহিছে এইটো কোনো পলিটিকেল পাৰ্টিৰ মিটিং নহয় পলিটিকেল পাৰ্টিৰ মিটিং হ'লে মানুহক পইচা দি হাজিৰা দি পেলাই লৈ আহে আমাৰখিনি কোনোবা যদি ব্যৱসায়ী আছে কোনোবা চাকৰিয়াল আছে কোনোবা ভাল হেৰি আছে এণ্টাৰপ্ৰিনাৰ তেওঁলোকেও কিছু সহায় কৰিছে আমি দান বৰঙণি তুলিছোঁ তেনেকৈ আহি মানে ৰেলীটো আমি ছাকচেছ কৰিছোঁ আৰু ৰেলীটো ছাকচেছফুলি অৰ্গেনাইজ কৰাৰ মূল কথাটোৱেই হ'ল যে বৰ্তমানে স্বীকৃত জনজাতিসকলৰ যি মিনিমাম কনষ্টিটিউচনেল ৰাইটছ আছে সেইখিনি যাতে হানি বিঘিনি নহয় বিঘ্নিত নহয় বা ক্ষয় ক্ষতি নহয় এইটো মূল কথা আৰু দ্বিতীয় কথাটো হ'ল বৰ্তমান 6 জনগোষ্ঠীয়ে ছেটেল ট্ৰাইব ষ্টেটাছ ডিমাণ্ড কৰিছে এইটো দীঘলীয়া এটা দাবী এইমাত্ৰ বসন্ত গগৈ ডাঙৰীয়াই যিখিনি কথা ক'লে যুক্তিসংগত কথা সেইখিনি আমি মানি লৈছোঁ কিন্তু ইয়াতে টেকনিকেল প্ৰব্লেম কিছুমান আছে যেনেকৈ ইণ্ডিয়ান কনষ্টিটিউশ্যনত ট্ৰাইবেলৰ ডিফাৰেঞ্চিয়েশ্যন নাই STA STB মানে অসমৰ নিচিনা ভৈয়াম জনজাতি বা পাৰ্বত্য জনজাতি যেনেকৈ কেটেগৰাইজ কৰিছে গভৰ্ণমেণ্ট অফ ইণ্ডিয়াত সেইটো নাই বা কনষ্টিটিউশ্যনত সেইটো দিয়া নাই ফলস্বৰূপে কি হ'ব বৰ্তমানে স্বীকৃত জনজাতিসকলতকৈ অধিক আগবঢ়া বা জনবহুল জনগোষ্ঠীৰ লগত বৰ্তমানে স্বীকৃত জনজাতিসকলে ফেৰ মাৰিব নোৱাৰিব কম্পিট কৰিব নোৱাৰিব অল ইণ্ডিয়া কম্পিটিটিভ এক্সামিনেশ্যনেই হওক বা APSCয়ে কণ্ডাক্ট কৰা কম্পিটিটিভ এক্সামিনেশ্যনেই হওক বা এডমিশ্যন টু মেডিকেল কলেজেছ ইঞ্জিনিয়াৰিং কলেজেছ আয়ুৰ্বেদিক কলেজেছ এই প্ৰব্লেমবিলাক আছে দ্বিতীয় প্ৰব্লেমটো আছে আপোনাৰ পলিটিকেল ৰিপ্ৰেজেণ্টেশ্যনটো কমি যাব পলিটিকেল ৰিপ্ৰেজেণ্টেশ্যনটো কমিব 1996 চনৰ সেই ঘটনাটোৰ পৰাই আমি শংকিত হৈ আছোঁ কেৱল মাত্ৰ কোচ ৰাজবংশীসকলক যেতিয়া ST ষ্টেটাছ দিলে 6 মাহৰ কাৰণে প্ৰেচিডেঞ্চিয়েল অৰ্ডিনেন্সৰ জৰিয়তে তো হেৰিটো গ'ল মাজুলী চিট গ'ল আৰু এতিয়া
চেডুল ট্ৰাইব হিচাপে ৰিকগনিশ্যন দিলে আপোনাৰ বৰ্তমানে থকা 6 শিডিউল অট'নমিয়ে হওক বা নন 6 শিডিউল অট'নমিয়ে হওক সকলো ৰিজাৰ্ভ ছিটত ইনক্লুডিং এছেম্বলি এণ্ড পাৰ্লিয়ামেণ্ট বা পঞ্চায়তৰ ৰিজাৰ্ভ ছিটবিলাকত পোনচাতেই কণ্টেষ্ট কৰিব পাৰিব ফলত কি হ'ব পলিটিকেল ৰিপ্ৰেজেণ্টেশ্যনটো কমি যাব এইবোৰ কথাক লৈ আমি খুবেই শংকিত যাৰ কাৰণে আমি গভৰ্ণমেণ্টক বাৰম্বাৰ কৈছোঁ যে বৰ্তমানে স্বীকৃত জনজাতিসকলৰ যিবোৰ সা সুবিধা এইখিনি ঘূণাক্ষৰেও যাতে ক্ষতিগ্ৰস্ত নহয় আঘাতপ্ৰাপ্ত নহয় এই কথাটো আমি বাৰম্বাৰ কৈ আহিছোঁ আৰু সেইখিনি ক'বলৈ যাওঁতেই আমি কৈছোঁ যে এডভান্স এণ্ড পপুলাছ গ্ৰুপ তেওঁলোকক ST কৰিব নালাগে আৰু যোৱাকালিৰ যিটো গণসমাৱেশ তাত আমি 6 জনগোষ্ঠী হিচাপে আমি অপ'জ কৰিছোঁ আৰু অপ'জ এইকাৰণে কৰিছোঁ তেতিয়াহে গভৰ্ণমেণ্টে আমাৰ সৈতে আলোচনা কৰিবলৈ আগবাঢ়িব বা আমাৰ সৈতে আমাৰ দাবীবোৰ তেওঁলোকে শুনিব এটা প্ৰেছাৰ ক্ৰিয়েট কৰিবৰ কাৰণে এইটো কৰা হৈছে খুব মানে স্পষ্ট মানে কথাত তো গতিকে 6 জনগোষ্ঠীৰ আমি বিৰোধী নহয় 6 জনগোষ্ঠীৰ সৰ্বাংগীন বিকাশ আমি কামনা কৰোঁ তেওঁলোকৰ ডেভেলপমেণ্ট হওক আৰু তেওঁলোক যিহেতু OBC হিচাপে ৰিকগনাইজড OBC হিচাপে মেক্সিমাম বেনিফিট দিবলৈ আমি চৰকাৰক দাবী জনাইছোঁ আৰু তেওঁলোকক প্ৰয়োজন হ'লে পলিটিকেল ৰিজাৰ্ভেশ্যন দিবৰ কাৰণেও আমি গভৰ্ণমেণ্টক আহ্বান জনাইছোঁ ঠিক আছে টংকেশ্বৰ ৰাভা ডাঙৰীয়া এইমাত্ৰ আদিত্য খাকলি ডাঙৰীয়া যিটো কথা কৈছে কালি আপুনি সেই কথাটো কৈছে কিন্তু নিজৰ ভাষণত OBCৰ মৰ্যাদা তেখেতসকলৰ যিহেতু আছে তাতে তেওঁলোকে থাকক কিয় আকৌ আমাৰ অধিকাৰটো কাঢ়ি নিব বিচাৰিছে আপুনি কিন্তু সেই কথাটো কালি উল্লেখ কৰিছিল তাৰপিছতো আপুনি কেইটামান একদম কাৰা কথা কৈ দিছে আপুনি আচলতে মই আপোনাক কৈছোঁহে সেই কাৰা কথাকেইটা আপুনি চৰকাৰক ক'ব লাগিছিলে নে আপুনি 6 জনগোষ্ঠীক ক'ব লাগিছিলে চাওক ইয়াত যিকেইটা আমি আলোচনা টেবুলত আছোঁ আমি গোটেইকেইটা চিনাকি মুখৰ বহুত দিনে চিনাকি মুখৰ আৰু এটা ইমান চেঞ্চিটিভ বিষয় আপুনি এই বিষয়টোক আজি আলোচনাৰ মেজলৈকে অনাৰ কাৰণে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ কাৰণ ইয়াত মই আগৰ এটা সংগ্ৰামী এটা সত্তাৰ এজন কৰ্মী আৰু এজন নিৰ্বাচিত এজন প্ৰতিনিধি এতিয়া মোৰ দুটাৰ অভিজ্ঞতাই মোৰ সন্মুখত আছে মই অভিজ্ঞতাৰ পৰা মই কি দেখিছোঁ মোৰ অভিজ্ঞতাই কৈছে ভাৰত স্বাধীন হোৱা আজি 78 বছৰ বয়স হ'ল 78 বছৰ বয়স আমি পাৰ কৰিলোঁ এই 78 বছৰ পাৰ হোৱাৰ আগত তাৰ আগত আৰম্ভণি হওঁতে ভাৰতবৰ্ষখন সংবিধান আৰম্ভণি হওঁতে যে পিছপৰা এই মানুহসকলকে ST হিচাপত যিসকল আজি এবৰিজিনেল যিসকল ট্ৰাইবেল আছে ধৰি লৈছিলে গোটেই কাৰোবাৰ ক্ষেত্ৰত আৰু প্ৰতি 10 বছৰৰ মূৰে ই সময়টো বাঢ়ি গৈ আছে তাৰ মিনিংটো এইটোৱে আছিলে যে এটা সময়ত এক্সিষ্টিং যিসকল আমি ট্ৰাইবেল আছোঁ সেইসকলক এটা লেভেললৈকে যোৱাৰ পিছত যে এই ধৰণৰ কাষ্টিজিমটো বা এই ধৰণৰ ৰিজাৰ্ভেশ্যন পলিচিটো লাহে লাহে ই নাইকিয়া হ'ব যদি আমি আজি 78 বছৰ আগলৈ গুচি যাওঁ এতিয়া যে 2025 এই 2025ত যদি আকৌ নতুনকৈ যদি এনলিষ্ট হৈ থাকে মূল যিটো B.R. আম্বেদকাৰৰ যিটো মূল চিন্তা লৈ পেলাই সংবিধানখন ৰচনা কৰিছিল ৰিজাৰ্ভেশ্যনৰ পলিচিৰ ব্যৱস্থালৈকে আহিছিল সেই চিন্তা এই ধাৰণা ক'ৰবাত গুচি যাব নাম্বাৰ 1 সেইটো কাহিনী নাম্বাৰ 2 কাহিনী হৈছে কেছটো কি আমি যিসকলে বিচাৰিছোঁ যিসকলে বিচৰা বহাইছে কালি যিখিনি মোৰ বক্তব্য গঠন কৈছে ইয়াত দুটা কথা নিহিত হৈছে এটা ইয়াত মই চৰকাৰকো কথাখিনি কৈছোঁ তেখেতসকলৰ প্ৰতি মোৰ আপুলটো আছে মই কোনো জনগোষ্ঠীৰ বিৰুদ্ধে নহয় কাৰণ মই এজন নিৰ্বাচনী প্ৰতিনিধি মানুহ মই নিৰ্বাচনী প্ৰতিনিধি মানুহ বিৰুদ্ধে হোৱাৰ কোনো প্ৰশ্নই থাকিব নোৱাৰে কিন্তু মূল যিখিনি ধাৰণা সেই ধাৰণাখন মই এইকাৰণেই দাঙি ধৰিছোঁ গোটেইবিলাকৰ ক্ষেত্ৰত যে আজিৰ তাৰিখত যদি আদিত্য ৰায় কোৱাৰ দৰে যদি 1996ত মই কৈ থৈ দিওঁ যদিও কোচ ৰাজবংশীক 6 মাহৰ কাৰণে অধিন দিছিল এইটো কথা স্পষ্ট ক'ব যে বলন ব্ৰহ্ম ডাঙৰীয়া আছে যে অবিভক্ত গোৱালপাৰা জিলাৰ কোচ ৰাজবংশী বুলি কোৱাৰ লগে লগে ইকনমিকেলি ছ'চিয়েলি পলিটিকেলি বেকৱাৰ্ড এই কথা স্বীকাৰ কৰিব লাগিব কালি মই বক্তব্য দিছোঁ বিভিন্ন মিডিয়াত কৈছোঁ সেইটো ক্লিয়াৰ কিন্তু সেই সময়ত অৰ্ডিনেঞ্চ দিবলৈ যাওঁতে প্ৰুভ কৰিবলৈ যাওঁতে ভাৰত চৰকাৰে অবিভক্ত গোৱালপাৰা জিলাৰ ৰাজবংশীসকলে সেই সুবিধা ল'বই নোৱাৰিলে সেই সুবিধা ক'ৰবালৈ গুচি গ'ল ল'বই নোৱাৰিলে কিন্তু সেই সময়ৰ সেই বেছটো আৰু আজিৰ ঠাইত যদি চাবলৈ যোৱা যায় তেতিয়াহ'লে সামগ্ৰিকভাৱে ই আমি 42 লাখ মানুহৰ ক্ষেত্ৰত যদি আৰু 2 কোটি মানুহৰ যদি এই কথাখিনি আহে এডভান্স কমিউনিটি পপুলাৰ যিটো কথাখিনি কৈ থকা হৈছে তে সামগ্ৰিকভাৱে একদম আমি ন হৈ যাম সেই ন হৈ যোৱাৰ ক্ষেত্ৰত কেঁচু আজি কৃষক যে আত্মহত্যা কৰে কোনোবাই যে আত্মহত্যা কি হৈছে তেওঁ সাংঘাতিক কোনো বিপদ নাই আৰু কোনো ব্যৱস্থাই নাই তেওঁ সেই ধৰণৰ কাৰোবাৰখিনি ব্যৱস্থালৈ গুচি গৈছে মোৰ চিন্তা হৈছে নতুনকৈ এনালাইজ কৰাতকৈ যে যিসকল ST হৈ আছে যিসকলে ST হ'বলৈ বিচাৰিছে তেখেতসকলৰ মাজত ছ'চিঅ' ইকনমিক তেখেতসকলৰ এটা ছাৰ্ভে কৰকচোন কি কাৰণটো কি হ'ব বিচাৰিছে সেইটো কৰিবলৈ যাওঁতে যদি সময় লয়
ভাৰতবৰ্ষ বাৰে বাৰে সংশোধন হৈ আছে 125 বাৰকৈ অধিক হৈ গ'ল আৰু একবাৰ সংশোধন কৰি আজি আহোম জনগোষ্ঠীয়ে আজি ৰাজবংশীসকলে মৰাণ মতক ছটিয়াই ক'ত ভয় খাইছে আজি ডিব্ৰুগড় কনষ্টিটিউচন আমি ক'বলৈ যাওঁ লোকসভা যুঁজ কৰিবলৈ যাওঁ যে তাৰ আহোমে ৰিপ্ৰেজেণ্ট কৰিব নে ৰাজবংশী ৰিপ্ৰেজেণ্ট কৰিব নে কোনোবা ব্ৰাহ্মণে কৰে কোনোবা ট্ৰাইবেলে কৰে আনচাৰ্টেন কমপ্লিট তাত যদি অবিচি ৰেখাৰ সংবিধান যদি তাত পলিটিকেল ৰিজাৰ্ভেশ্যন আহে MLA MP নিগম নিকায় ইচ এণ্ড এভৰিবডি এজ পাৰ দিয়াৰ পপুলেশ্যন মই ভাবোঁ যেতিয়া পলিটিকেল ৰিজাৰ্ভেশ্যনটো পাব মই ভাবোঁ তেখেতসকলে অসন্তুষ্ট হোৱাৰ কোনো প্ৰশ্নই থাকিব নোৱাৰে আজি পলিটিকেল মই যিহেতু নিৰ্বাচনী প্ৰতিষ্ঠানখন ক'লোঁ আজি মই আহি গম পালোঁ যে পলিটিকেল ব্যৱস্থাটোৱে ভাৰতবৰ্ষৰ ৰাজনীতিৰ পৰম্পৰাত এনেকৈ ৰাখি থৈ দিয়া হৈছে ব্যৱস্থাখিনিৰ ক্ষেত্ৰত যে উইদাউট পলিটিক্স উইদাউট পলিটিকেল পাৱাৰ ন'বডি কেন ডু এনিথিং কোনেও একো কৰিব নোৱাৰে তো গতিকে কোনেও যদি কৰিব নোৱাৰে আজি নতুনকৈ হ'ব খোজা ST হ'ব খোজা 6 জনগোষ্ঠীৰ মাজত সেই শংকাটো আছে যে আমি হ'ব পাৰিম নে নোৱাৰিম আমাৰ পলিটিকেল ৰাইট থাকিব নে নাই পলিটিকেল ৰাইট থকা মানে আমাৰ ভূমি অধিকাৰ থাকিব নে নাই আমি আজি যি ধৰণে ছ'চিয়েলি ইকনমিকেলি যিধৰণে আমি আগবাঢ়ি গৈছোঁ সেই বস্তুটো কি ইনটেক্ট থাকিব নে নাই সন্দেহ আছে সেই সন্দেহটো দূৰ কৰিবৰ কাৰণে চৰকাৰে ডেফিনেটলি সংবিধানখন সংশোধন কৰিব পাৰে আৰু সেইখিনি কৰিবলৈ যাওঁতে যদি ভাবা যায় যে এক্সিষ্টিং ট্ৰাইবেল ক্ষতি কৰি হ'লেও আমি কৰিম বুলি যদি কোৱা যায় তেতিয়া একচুৱেল ট্ৰাইবেলসকলক ধ্বংস কৰি পেলাই কামক যদি সুবিধা দিবলৈ যোৱা যায় আমি সেইটো ৰাইট আপুনি কোৱাটো ৰাইট একদম আপুনি ঠিক কথা কৈছে কিন্তু মই আপোনাক সুধিছোঁ যে এতিয়া ধৰক এই 6 জনগোষ্ঠী জনজাতিকৰণ যিটো বসন্ত গগৈয়ে ক'লে যে ইয়াৰ আগতেই 14 চনৰ লোকসভা নিৰ্বাচনতেই প্ৰথম সেই কথাটো ক'লে বিজেপিয়ে তাৰপিছত 16ত তেওঁলোকে চৰকাৰ কৰিলে 16ত পূৰা অপেনলি স্পষ্ট একদম পূৰা মেনশ্যন কৰি দিলে এওঁলোকৰ দাবীটোক ন্যায্যতা দিয়া হ'ব বুলি আনকি যোৱাবাৰৰ বিধানসভাৰ ইলেকশ্যনতো ইয়াত আহিটো বিজেপি একদম বাগা বাগা নেতাই কৈ দিলে যে আমি 6 জনগোষ্ঠী জনজাতিকৰণ কৰিম আনকি কেন্দ্ৰীয় জনজাতি মন্ত্ৰীগৰাকী আহোঁতেও সেই কথাটো কৈছিল অসমৰ 6 জনগোষ্ঠীক জনজাতিকৰণ কৰা হ'ব বুলি এতিয়া মোৰ কথাটো হ'ল এখেতসকলে যিহেতু চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ কৰি আছিল আপোনালোকৰ বিৰুদ্ধে কৰা নাই গতিকে আপোনালোকৰ যদি ক'বলগীয়া কথাখিনি কালি আপুনি কৈছে বাৰু চৰকাৰৰ বা বিজেপিৰ বিৰুদ্ধেও কৈছে যে আমি 45 লাখ মানুহ আমি হিন্দু হৈ নাথাকিম কিন্তু আপুনি ইমান পৰ্যন্ত কৈছে সেইখিনি মই মন কৰিছোঁ কিন্তু তাৰ সেই কথাখিনি ক'বলৈ গৈ আপুনিতো ঘুচিয়াই মুখ ভাঙি দিম বুলিওতো কৈছে নাই নাই তেনেকৈ নহয় এইটো ভুল ধাৰণা যাব মই কথানে কৈছোঁ কি দুটা কথা মই ক্লিয়াৰ কৈছোঁ যে মানে মই এইটো কথা কৈছোঁ কোনোবাই আন্দোলন কৰিছে তাত আমাৰ ক'বলগীয়া নাই আপত্তি কৰিবলগীয়া নাই মই কৈছোঁ যে মহাত্মা গান্ধীৰ এই দিনটো নহয় মহাত্মা গান্ধী আমি নহয় যে কোনোবাই ৰঙা চকু দেখুৱালে এইটো আমি ভয় খাম এই কথাটো মই ক'তো হয় তাৰ মিনিংটো এনেকৈ হোৱা নাই যে মই কাৰোবাক টাৰ্গেট কৰি গৈছোঁ কোনোবা জনগোষ্ঠী টাৰ্গেট কৰিছোঁ কোনোবা নেত্ৰীক টাৰ্গেট কৰিছোঁ নহয় ৰঙা চকু মানে কি চাওক আপুনি যে দুটা দৃষ্টিভংগী চাই আপুনি এতিয়া আপোনাৰ আৰু মোৰ তেখেতসকল ক'লো যে ইণ্টাৰপ্ৰিটেশ্যন আমাৰ কি হ'ব যেনে ধৰক আজি ইণ্টাৰপ্ৰিটেশ্যন যে মই যে ডিফাইন যদি কৰোঁ আজি বলৰাম বৰ্মন ডাঙৰীয়া আছে তেওঁ মোক লৈ আজি এটা হেৰি কৰিছে তেওঁ মানে ঠিক কি কয় এইটো মানে ধৰক এতিয়া মই এটা ধেমালি ঘৰতে এতিয়া কথাখিনি কোৱা বুলি ক'লোঁ যে জনজাতি মানুহে মানে চুলিটো ৰঙা নকৰে গতিকে তেওঁক এটা হেৰি কৰিব লাগে মানে অলপ পুনৰীক্ষণ কৰিব লাগে কিন্তু সেনেকৈ হ'লেতো মই ক'ব লাগিব জনজাতি মানুহবিলাকৰ দাড়ি চাৰি একদম কম তেখেতৰ আছে কথাটো তেনেকৈ নহয় সেইটো আমি সেনেকৈ লেভেললৈ যোৱা মানে হ'ল ইছ্যুটো ডাইলট হৈ যাব সেই লেভেললৈ আমি যাব নালাগে ব্যক্তি আক্ৰমণ নহয় সেইকাৰণে কালি মই তেখেতসকলৰ দুজনৰ নাম লোৱাৰ উদ্দেশ্য হ'ল আদিত্য খাকলাৰী যিসকলৰ নাম লৈছে সেই ডিফাৰেঞ্চটো মই আনিছোঁ তাৰ বাহিৰে মই বাকী কোনো জাতিৰ কোনো জনগোষ্ঠীৰ কোনো নেতৃবৃন্দক পইণ্ট আউট কৰি পেলাই কাকো মই ৰঙা চকু দেখুৱাবলৈ যোৱা নাই খুচিয়ে দাং ভাঙি দিম এই শব্দ মই কোৱা নাই মই কৈছোঁ যে যদি আমাক যদি কোনোবাই আক্ৰমণ কৰে ৰঙা চকু দেখুৱাই তেতিয়া আমি সেইটো ভয় নকৰোঁ আমাক যদি কোনোবাই আক্ৰমণ কৰে আমি প্ৰতি আক্ৰমণ কৰিম প্ৰতি আক্ৰমণ মিনিংটো কেছটো হৈছে মই এজন জনপ্ৰতিনিধি মই এজন নিৰ্বাচনী প্ৰতিনিধি কোনোবাই ভাবি পাৰিব যেনেকৈ মই যুঁজ কৰিবলৈ যাম মই যুঁজটো পলিটিকেলি কৰিম পলিটিকেল যুঁজটোৱে হ'ব গোটেইবিলাক ক্ষেত্ৰত কিন্তু সেই পলিটিকেল যুঁজটোক মই যিহেতু মই কালি এইটো কথা কৈ দিছোঁ যে আপোনালোকে চাব যে কম মানুহ পাব আপুনি অসমৰ আজিৰ সমাজ জীৱনত কম মানুহ পাব আপোনাৰ সমাজ জীৱনত যে নিৰ্বাচনী প্ৰতিনিধিজনে জনগোষ্ঠীৰ বা সেই সত্তাটোৰ বিপদ হ'লে সন্মুখত আহে সৌ সিদিনাখন কোচ ৰাজবংশীয়ে বঙাইগাঁৱত ৰেলী পাতিছে বিশাল ৰেলী তেখেতসকলে পাতিছে কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ প্ৰাক্তন সভাপতি সম্পাদক জীৱেশ ৰায় আজি তেওঁ CM তেওঁতো অহা নাই কোচৰ সন্মুখত তেওঁতো অহা নাই আঠাশীৰ সিদিনাখন ডিব্ৰুগড়ত বিশাল ৰেলী পাতিছে জোৰ সমদল পাতিছে তাই মানে উন্নয়ন পৰিষদৰ চেয়াৰমেন তাত অহা নাই কিন্তু ৰাভাসকলৰ আপুনি কিন্তু মই আহিছোঁ বুজি পাইছোঁ ডেট মিনছ কেছটো কি মোৰ কথা হ'ল কি এই বস্তুটো দীৰ্ঘম্যাদী কৰি নকৰি সমস্যাটো সমাধান হ'ব লাগে আৰু ইমান পুৰণা আপুনি চাব যেতিয়া গগৈ ছাৰ যেতিয়া আছিলে প্ৰথম আছে ৰাজবংশী মোৰ মনত আছে বিশ্বজিৎ ৰায় ডাঙৰ সভাপতি আছিল PR কিণ্ডে আছিল মোৰ আজিও মনত আছে মই ৰাভা ছাত্ৰ সন্থাৰ সভাপতি আছিলোঁ তেতিয়া এডমিনিষ্ট্ৰেটিভ ষ্টাফ কলেজ খানাপাৰা এখন সভা সুন্দৰ সভা হৈছিল সেই সভাখনত কোৱা হৈছিল যে কি
আমি এটা আলোচনা আমি কৰোঁ ইনিচিয়েশ্যনটো আৰম্ভ হৈছিল সেই ইনিচিয়েশ্যনটো যদি তেতিয়া আৰম্ভ হ'লহেঁতেন যদি কণ্টিনিউ হ'লহেঁতেন মই ভাবোঁ দিছ ইজ মাই ফিলিং ৰিজাল্ট পালে আজিৰ তাৰিখখন এই সংঘাতটো নাহিলে ৰিজাল্টটো আহিলেহেঁতেন গতিকে চৰকাৰে এই বিষয়ে ডিষ্ট্ৰিবিউট ভালকৈ ৰাখক আৰু চৰকাৰে এইখিনি কৰিবলৈ যাওঁতে এক্সিষ্টিং ট্ৰাইবেল কমিউনিটিৰ মটো চিন্তা চকুপানে চিন্তা কৰক নতুনকৈ যিসকলে দাবী কৰিবলৈ গৈছে সেই চিন্তা চৰ্চা কাৰোবাৰখিনি কৰক কৰি উঠি যদি ইয়াৰ এমিকেবল চলিউশ্যন যদি ওলাবলৈ যায় মই ভাবোঁ ইয়াৰ সংঘাত আৰু সংঘৰ পৰিহাৰ কৰি নামনি অসমক যিটো শক্তিয়ে গ্ৰাস কৰিবলৈ গৈছে সেই শক্তিৰ বিৰুদ্ধে যুঁজ কৰিবৰ কাৰণে শক্তি হ'ব আৰু তাৰ প্ৰমাণ মই এতিয়া কৈ থৈ দিওঁ তাৰ প্ৰমাণ আপোনালোকে চাব মৰাণ মটক আৰু কোচৰঞ্জী অট'নমাছ কাউন্সিল দিলে কোনো ট্ৰাইবেল এগেইনষ্ট কৰা নাই আজি বলন বৰ্মন ডাঙৰে জানে মোৰ সহযোগিতা তাৰ সুন্দৰ সহযোগিতাটো আছে কি আছে ট্ৰাইবেল নহয় অট'নমাছ কাউন্সিল পাইছে তাৰ মিনিংটো হৈছে সহমৰ্মিতা সহযোগিতাটো ডেফিনেটলি আছে ঠিক আছে আদিত্য খাকলাৰী আৰু আপুনি শুনিলে টংকেশ্বৰ ৰাভা ডাঙৰীয়াৰ বক্তব্য এখেতসকলে পোনপটীয়াকৈ আপোনালোকৰ স্থিতিটোৰ বিৰোধিতা কৰিছে আপুনি কি ক'ব এতিয়া দীৰ্ঘদিন ধৰি আপুনি নামনি অসমত কোচ ৰাজবংশীৰ হৈ মাত মাতি থকা ব্যক্তি মই প্ৰথমতে এটা কথা ক'ব বিচাৰোঁ আজি ট্ৰাইবেল সংঘৰ প্ৰধান সম্পাদক আদিত্য দা আছে ৰাভা স্বায়ত্তশাসিত পৰিষদৰ চিফ টংকেশ্বৰ দা আছে বসন্ত গগৈ আমি কোচ ৰাজবংশীসকল বিশেষকৈ আমি এটা ছাইডতে বেছি বসবাস কৰি সেইটো হৈছে লোৱাৰ আছাম পাৰ্টত আমাৰ তাতে বৰ্তমান অৱস্থা যিটো হৈছে আজি অসমখনত যদি এটা বস্তু চাই এখন ঘৰত যদি আমাৰ 4খন বেৰ থাকে তাৰে যদি এখন বেৰ যদি ভাঙা থাকে ঘৰখন কিন্তু সম্পূৰ্ণ হোৱা বুলি কেতিয়াও নহয় সেই বেৰখন আমি ভাল কৰাৰ পৰিৱেশটো আমি সকলোৱে ভাবিব লাগিব আৰু কৰাৰ ব্যৱস্থাটো আমি কৰিব লাগে আজি কোচ ৰাজবংশী জনগোষ্ঠীৰ যিটো অৱস্থা হৈছে বিশেষকৈ আমি আজি মই মাজতে এটা কথা কৈছিলোঁ আমি এনেকুৱা এটা সংকটত আছোঁ আই মাতৃসকল আজি আমাৰ নিৰাপদ স্থানত যেনেকৈ যাব নোৱাৰে আহিব নোৱাৰে একটা পৰিৱেশ এই কথাখিনি আমিতো খিলঞ্জীয়া ভূমিপুত্ৰই হয় আজি অসমৰ জাতি মাতি ভেটি ৰক্ষাৰ কাৰণে কোচ ৰাজবংশীসকলে অন্যতম ভূমিকা আছে এইটো সকলোৱে গম পায় যেতিয়া কোচ ৰাজবংশীসকল শংকিত হয় তেতিয়া কোচ ৰাজবংশীসকলৰ যেতিয়া অৱস্থা বেয়া হৈ যায় আমাক যেতিয়া তুলি তালি আনিব লাগে কোচ ৰাজবংশী যি খিলঞ্জীয়া ভূমিপুত্ৰসকলৰ ৰক্ষণাবেক্ষণ দিয়াৰ পৰিৱেশটো সৃষ্টি কৰিব লাগে তাতে আমি এই কালি যিখন সভা হৈ গ'ল আদিত্য দা আৰু টংকেশ্বৰ দাহঁতে যেনেকৈ আমাক মন্তব্যখিনি কৰিলে আমি দুখ পাইছোঁ প্ৰথম কথা হৈছে কি এই কাৰণতে দুখ পাইছোঁ আৰু এটা কথা মই স্পষ্ট কৰি দিবই লাগিব কাৰণ টংকেশ্বৰে এটা কথা কৈছে আক্ৰাছৰ সম্পাদকজনে কৈছে আদিত্য খাকলাৰীক মানে ব্ৰহ্মপুত্ৰত দলিয়াই দিয়া কথা সেইটো আপোনাৰ শুনাত অলপ ভুল হ'ব পাৰে মই এটা কথাই কৈছোঁ কি যদিহে আমাক জনজাতিকৰণ নকৰে তেতিয়া চৰকাৰখনক আমি তালি টোপোলা বান্ধি দি দলিয়াই দিয়া কথাটো আমি তাতেহে আমি ব্যৱহাৰ কৰিছিলোঁ আদিত্য দাৰ প্ৰতি আমাৰ এটা ক্ষোভ মানে কেনেকুৱা ক্ষোভ বুলি সেইটো নহয় আমাৰ মানে আমি মানুহজনৰ লগত আমি মিলিব বিচাৰোঁ 2023 চনৰ পৰাই যেতিয়া আমাৰ আলোচনা হয় তেতিয়াই আমি এটা চিন্তা কৰিছিলোঁ কি আমি একেলগে মিলি আমি বিশেষকৈ যিবিলাক শংকিত আমাৰ অঞ্চল আছে সেই শংকিত অঞ্চলবিলাক আমি কেনেকৈ সমাধান কৰিব পাৰোঁ কিন্তু আমি দুবাৰ তিনিবাৰ চাৰিবাৰকৈ আমি আলোচনা কৰিব বিচাৰিছোঁ কিন্তু আমি তাত সঁহাৰি পোৱা নাই আৰু সেইটো অসম চৰকাৰৰ কেবিনেট মিনিষ্টাৰ জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়াও মোটামুটি যোগাযোগ অলপ কৰিছিলে শেষত মানে যেতিয়া মানে জনজাতিকৰণৰ কথাটো আহে এটা কোচ ৰাজবংশীসকল কেনেকৈ বসবাস কৰে কোচ ৰাজবংশীসকলৰ ভৱিষ্যত কি হ'ব এই কথাটোলৈ কোনেও চিন্তা নকৰে কেৱল জনজাতিকৰণটো কিয় বিচৰা হৈছে আজি কোচ ৰাজবংশীসকলৰ দুজন মন্ত্ৰী বা দুজন MLA হোৱাৰ কাৰণত আমি জনজাতিকৰণ বিচৰা নাই আমি সুৰক্ষিত আমাৰ আই মাতৃসকলক সুৰক্ষিত কৰি ৰাখিবৰ কাৰণে আজি আমাৰ কলা কৃষ্টি সংস্কৃতিখিনি বাচাই ৰখাবৰ কাৰণে আমি যিহেতু অৰ্থনৈতিক দিশত আমি বহুত পিছপৰা আমি তাৰ পৰা মাটি বাৰী বিক্ৰী কৰি আমি গুৱাহাটীত আহি আমি মাটি বাৰী লৈ থাকিব নোৱাৰোঁ তাৰ পৰা মাটি বাৰী বিক্ৰী কৰি আমি শিৱসাগৰত আহি আমি মাটি কিনি তাতে ঘৰ বনাই থাকিব পৰা অৱস্থা কোচ ৰাজবংশীসকলৰ নাই তাতে আমাক সুৰক্ষা প্ৰদান কৰাৰ ব্যৱস্থাটো কৰিব লাগিব কিন্তু আজি 6টা জনগোষ্ঠীতকৈ আটাইতকৈ যদি শংকিত জনগোষ্ঠী আছে কোচ ৰাজবংশীসকলে আছে এই কোচ ৰাজবংশী জনগোষ্ঠীয়ে ইমান চেক্ৰিফাইচ কৰাৰ পিছতো যেতিয়া আমাক একাষৰীয়া কৰা হয় তেতিয়া আমি দুখ পাওঁ যেতিয়া আমাৰ নিৰুপায় হওঁ তেতিয়া আমি যিকোনো পন্থা ল'ব কাৰণে আমি বাধ্য এতিয়া আমাৰ এনেকুৱা এটা অৱস্থা যদি মোৰ ভনীক যদি মই সুৰক্ষা দিব নোৱাৰোঁ তেতিয়াহ'লে মই যিকোনো পন্থা ল'ব পাৰোঁ কাৰণ মোৰ মা আৰু ভনীক যদি কোনোবাই ৰাস্তা যদি অপদস্থ কৰিব বিচাৰে তেতিয়া মই নিজে ভাই বা মই কোনোবা এজন ল'ৰা হৈ তাতে মোৰ ল'ৰা হোৱাৰ মোৰ কোনো যোগ্যতাই নাথাকিব সেই কথাটো আমাক মনত আঘাত দিছে আৰু সেই কথাটো অন্তৰে সকলোৱে বুজিব লাগে এই কথাটো বুজিব নিবিচাৰে আজি মই এটা কথা স্পষ্ট ক'ব বিচাৰিছোঁ আজি বড়োৰ যেতিয়া BTR হ'ল তেতিয়া কোচ ৰাজবংশীসকলে শংকিত হৈ বিৰোধিতা কৰিছিল তথাপিও কিন্তু চৰকাৰে যি কৰিব লগা সেইটো কৰিছে কিন্তু তাৰ পিছত আমি মিলি চলিলোঁ একেলগে মিলি চলিছোঁ আজি মই এটা কথা গৌৰৱেৰে ক'ব পাৰোঁ যোৱাবাৰ যেতিয়া
আফচুৰ অধিৱেশন হৈ গৈছিল আগে পিছে আফচুৰ অধিৱেশনত কোচ ৰাজবংশীসকলে সহযোগিতা কৰা নাছিল এইবাৰ কোচ ৰাজবংশীসকলে স্বতঃস্ফূৰ্ত তাতে এই সভাত মানে অংশগ্ৰহণ কৰিছে য'ত মুখ্য অতিথি হিচাপতে ভাৰতৰ গৃহমন্ত্ৰী ডাঙৰীয়া তাতে উপস্থিত আছিল আজি টংকেশ্বৰ দাহঁতৰ যেতিয়া ৰাভা হাছঙত যেতিয়া ৰাভাসকলৰ 6 শিডিউলৰ কথা কৈছিল সেই 6 শিডিউলৰ কথা কিন্তু কোচ ৰাজবংশীসকলৰ বিৰোধিতা আজি পৰ্যন্ত কৰা নাছিল কিন্তু যেতিয়া আমি দেখিবলৈ 6 জনগোষ্ঠী জনজাতিকৰণৰ লগতো কোচ ৰাজবংশীসকলো আছে এই কথাটো যেতিয়া বাৰে বাৰে উচ্চাৰিত হ'ব তেতিয়া আমাৰ মানুহখিনি কি কৰিব নিৰুপায় হৈ যিকোনো পন্থা লোৱাৰ কাৰণে আগভাগ ল'ব আজি এটা কথা স্পষ্টকৈ কৈছোঁ 88 89 বহুবাৰ হ'ল কোচ ৰাজবংশীসকলৰ প্ৰতি অন্যায় বহুত হৈছে বহুত সহ্য কৰিলোঁ তথাপি যদি সহ্য কৰি কৰি যদি আমি কেৱল এনেকৈ যদি কাম কৰি যাব লাগে আমাৰ যদি কথা কোৱাৰ অধিকাৰ নাথাকে তেতিয়াহ'লে আমি কিন্তু বিকল্প ব্যৱস্থা কৰাৰ কাৰণে আমি প্ৰস্তুত আজি টংকেশ্বৰ যিটো কথা কৈছে বোলে কিবা কাৰণে যদি 1 লাখ শ্বহীদ নহয় আমাৰ 5 লাখ মানুহ শ্বহীদ হোৱাৰ কাৰণে ৰেডি আছে নিজৰ স্বাভিমান অটুট ৰখাৰ কাৰণে আজি কোচ ৰাজবংশীসকলৰ অৱস্থা একেবাৰে বেয়া আজি অসমত আপুনি যেনেকৈ কৈছে আপোনালোকৰ শ্বহীদ হ'বলৈ সাজু তেনেকৈতো টংকেশ্বৰ ৰাভায়ো কৈছে যে তেওঁলোকৰ অধিকাৰৰ কাৰণে তেওঁলোক বা মানে তেজৰ নৈ বৈ যাব এনেকুৱাকৈ কৈছে চাওক এতিয়া আজি টংকেশ্বৰে যিটো কথা কৈছে তেখেতসকলতো সুৰক্ষিতই তেখেতসকলৰ মাটি আজি বেলেগে কিনিব নোৱাৰে আমাৰ মাটি সকলোৱে কিনিব পাৰে আমাৰ ঘৰখন ভঙাই দিব পাৰে এতিয়া ভঙাই দিব পাৰে এই পৰিৱেশ আহিছে আজি টংকেশ্বৰে যিটো অঞ্চলত থাকে তাৰ পৰা 10 কিলোমিটাৰ ডিষ্টেঞ্চৰ টংকেশ্বৰৰ চোৱাৰ দৰকাৰ আছে কেনেকৈ সুৰক্ষিত হ'ব 10 কিলোমিটাৰ প্ৰতিটো সাইডত যদি গোটেইখিনি সুৰক্ষিত নহয় টংকেশ্বৰটা কেনেকৈ সুৰক্ষিত হ'ব আজি আদিত্য দা অকলে সুৰক্ষিত হ'লে নহ'ব নহয় অসমত বলৰাম বৰ্মনো সুৰক্ষিত হ'ব লাগিব তেতিয়াহ'লে অসমৰ খিলঞ্জীয়া ভূমিপুত্ৰ সকলোৱে সুৰক্ষিত হ'ব সেইকাৰণে প্ৰতিটো কথা আমি ৰাজনীতি নকৰি আমি সমস্যাবিলাক সমাধান কৰাৰ কাৰণে আমি ব্যৱস্থা কৰিব লাগে আৰু এই ব্যৱস্থা কৰাৰ কাৰণে চৰকাৰে আমাক মাহিয়া ডিষ্ট্ৰিক্ট আদি কোচ ৰাজবংশীসকলক ভাৰতৰ স্বাধীনতাৰ কালৰ পৰাই কোচ ৰাজবংশীসকলৰ শক্তিটোক ভাঙনমুখী পৰিৱেশ কৰি বিশেষকৈ নামনি অসমৰ পাৰ্টৰ মানুহখিনিক বিদেশীৰ চৰণীয়া পথাৰ বনাই দিছে এইটো সকলোৱে স্বীকাৰ কৰিব লাগিব আজি তাতে আমি কেনেকৈ বসবাস কৰি আছোঁ আজি য'ত আজি শিৱসাগৰৰ যিটো পৰিৱেশ আছে তাত বঙাইগাঁৱৰ পৰিৱেশটো বহুত না এতিয়া মোৰ কথাটো হ'ল যে এখেতসকলৰ কালি যিটো স্থিতি ইয়াৰ পিছততো এতিয়া চৰকাৰেতো ক'বলৈ সুবিধাই হ'ল চৰকাৰে যিটো আগতে কৈছিলে যে 6 জনগোষ্ঠীৰ মাজত বৰ্তমানৰ যিসকল ট্ৰাইবেল আছে তেওঁলোকৰ সংঘাত যদি হৈ যায় তেতিয়াহ'লে আমি কেনেকৈ দিম এতিয়াতো এখেতসকলৰ যিটো স্থিতি ইয়াৰ পিছততো এতিয়া আপোনালোকৰ দাবীটোৰ প্ৰতি চৰকাৰৰ যিটো দৃষ্টিভংগী এইটো চাগে ক'ৰবাত মই নাজানো 25 নৱেম্বৰত কি কৰিব কিন্তু এতিয়াতো অলপ সন্দেহ আছে এখেতসকলৰ এই যুদ্ধাংদেহী ৰূপ দেখাৰ পিছত আমাৰ এটা স্পষ্ট কথা কোচ ৰাজবংশীসকলে কোনো 25 তাৰিখে অপেক্ষা কৰা নাই একো অপেক্ষা কৰা নাই কোচ ৰাজবংশীসকলক ইলেকশ্যনৰ আগত জনজাতিকৰণ প্ৰদান কৰিব লাগিব আমি খিলঞ্জীয়া ভূমিপুত্ৰ হিচাপে সাংবিধানিক যি অধিকাৰ সেই অধিকাৰ পাব লাগিব ইয়াত কোনে বিৰোধিতা কৰে কোনে কেনেকৈ চৰকাৰে মেনেজ কৰে সেইটো চৰকাৰৰ কথা যদি চৰকাৰে আমাক সুৰক্ষিত নিশ্চিত যদি প্ৰদান কৰিব নোৱাৰে কোচ ৰাজবংশীসকলে নিজৰ ব্যৱস্থা নিজে ল'ব কাৰণ আমি বেলেগৰ তুচ্ছ তাচ্ছল্য হৈ কৰি থকাতকৈ নিজৰ ব্যৱস্থাটো নিজে কৰাৰ কাৰণে আমি বেষ্ট বুলি ভাবি আমি নিজৰ কাম নিজে কৰি যাম তাৰ কাৰণতে অসম বেংগল প্ৰতিটো প্ৰান্তৰ কোচ ৰাজবংশীসকলক আমি এলাৰ্ট কৰা হৈছে আৰু এইবাৰ কোনো ৰাজনৈতিক নেতৃত্বই যাই আমাৰ কোচ ৰাজবংশী সমাজখন ভাঙনমুখী পৰিৱেশ আনিব নোৱাৰে এইবাৰ যদিওবা আজি জীৱেশ ৰায় তাতে উপস্থিত হোৱা নাছিল কিন্তু তাতে এজিপি বিজেপি কংগ্ৰেছ বিপিএফ ইউপিপিএল প্ৰত্যেকটো ৰাজনৈতিক দলৰ কোচ ৰাজবংশী মানুহখিনি স্বতঃস্ফূৰ্ত ওলাই আহিছে আমি তাতে আমি এনেকৈ এটা আমাৰ অৰ্থনৈতিক দিশত আমি পিছ পৰি আছোঁ আমি এখন ষ্টেজ বনাব পৰা নাই কিন্তু মানুহখিনি স্বতঃস্ফূৰ্ত ওলাইছে আমি কৈছোঁ মন্দিৰত যেনেকৈ গ'লে নিজৰ পইচা পাতি খৰচা কৰি ফল মূল লৈ প্ৰচাৰ কৰে আমি তাতে আৰাধনা কৰিব যাওঁ ঠিক জাতিটোক ৰক্ষণাবেক্ষণ দিয়াৰ কাৰণে এই শক্তিটো বিচাৰ কাৰণে সকলোৱে এদিন উপবাস ৰখাকৈ আপোনালোকে আহক আৰু তাতে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰক এই ব্যৱস্থালৈ কিন্তু গোটেই মানুহখিনি ওলাই আহিছে এতিয়া চাওক যদি জনজাতিকৰণৰ ইছ্যুটো লৈ যদি পুনৰ যদি এনেকুৱা অৱস্থা হয় কোচ ৰাজবংশীসকলক কোনে ৰোধ কৰিব নোৱাৰে আৰু অসমত যেতিয়া বিশৃংখল পৰিৱেশ হ'ব তেতিয়া কিন্তু আমি দায়ী নহ'ম আৰু এইটো ক্ষোভ কেৱল আমি ৰাজনৈতিক মুনাফা কিবা অৰ্থনৈতিক মুনাফাৰ কাৰণে আমি কৰা নাই নিজে নিজক বচাই ৰখাৰ আই মাতৃক বচোৱাৰ কাৰণত এই আমাৰ সংগ্ৰাম ঠিক আছে কালি আপুনি যিখিনি বক্তব্য ৰাখিছিল তাৰ ভিতৰত স্পষ্টকৈ কৈছিল এয়া ট্ৰেইলাৰহে আসল ছবি এতিয়াও বাকী আছেই কিন্তু কিছুদিনৰ পূৰ্বে আপুনি এটা কথা কৈছিল যে যিখিনি বৰ্তমানৰ ট্ৰাইবেল আছে তেওঁলোকৰ হানি বিঘিনি নোহোৱাকৈ জনজাতিকৰণ কৰিলে আপত্তি নাই কিন্তু কালি আপোনাৰ স্থিতিটো অলপ ওলোটা হ'ল কিয় নাই মই স্পষ্টকৈ ক'ব বিচাৰিছোঁ যে
আমার আন্দোলন বা আমার ধর্ণা CC2R 26 টাকে যি জাতি জনগোষ্ঠী মানে সংগঠনবিলাক যোৱাকালি উপস্থিত হ'ল এই আন্দোলনটো কোনো জাতি জনগোষ্ঠীৰ বিৰোধী নহয় 6 জনগোষ্ঠীৰ বিৰোধীও নহয় এই কথাটো আমি স্পষ্ট কৰিছোঁ এতিয়া আপুনি যোনটো প্ৰশ্ন কৰিছে যে এই কথাটো স্পষ্ট যে 45 লাখ বৰ্তমান 14টাকে জনজাতি এই যে জনসংখ্যাৰ ওপৰত যোনটো হিচাপ আমাৰ 6 জনগোষ্ঠীৰ সংগঠনসমূহে মই তেওঁলোকক শ্ৰদ্ধা কৰোঁ সন্মান জনাওঁ আৰু সকলো জনগোষ্ঠীক আমি সন্মান জনাওঁ এটো বড়োসকলৰ সদায় এটা চৰিত্ৰ আৰু সেই হিচাপে জনজাতিৰো এটা চৰিত্ৰ তো ইয়াৰ কাৰণে মই ক'ব বিচৰাটো যে 1.5 কোটি যে হিচাপ দিছে সেইটো যদি ওপৰত জাপি দিয়ে আমাৰ অৱস্থা কি হ'ব আৰু আপুনি যোৱা কেইদিনমানত মোৰ বক্তব্য আৰু যোৱাকালিৰ বক্তব্য সেই কথাটো কৈছে মই এনেকুৱা কোৱা নাই যে বৰ্তমানৰ জনজাতিক হয় ক্ষতি নকৰাকে কাকবা জনজাতি কৰিলে আমাৰ আপত্তি নাই মই এই কথাটো কোৱা নাই মই এইটোহে কৈছোঁ যে বৰ্তমানৰ জনজাতিৰ ক্ষয় ক্ষতি কোনো কাৰণত যাতে সৰ্ব নহয় কাকবা অধিকাৰ দিবলৈ যাওঁতে বৰ্তমানৰ জনজাতি সকলৰ কোনো অধিকাৰ ৰাজনৈতিক আৰু সাংবিধানিক যিখিনি আমাৰ যিখিনি প্ৰাপ্য অধিকাৰ এইটো যাতে কোনো কাৰণত সৰ্ব নহয় এই কথাটোহে কৈছোঁ তো আমি স্পষ্ট কৰি দিব বিচাৰিছোঁ যে ইয়াত বসন্ত গগৈ ডাঙৰীয়া আছে বলৰাম ডাঙৰীয়া আছে আমাৰ আদিত্য দা আছে টংকেশ্বৰ দা আছে আৰু আপুনি আজিৰ এই যে আলোচনাটো কৰি পেলাই অসমৰ ৰাইজক জনজাতি হ'বলৈ বিচৰা 6 জনগোষ্ঠী যিখিনি সমাজ আছে ৰাইজ আছে আৰু বৰ্তমানৰ 14টাকে যিখিনি জনজাতি লোকসকল আছে যি এটা সংশয় যি এটা আশংকা যি এটা মানে পৰিৱেশ বৰ্তমান হৈছে তাৰ ওপৰত আজিৰ এই আলোচনাৰ চক্ৰৰ যোগেদি এটা স্পষ্ট বাৰ্তা যাব আৰু সামাজিক সংঘাত আমি কেতিয়াও নিবিচাৰোঁ দ্বন্দ্ব আমি কেতিয়াও নিবিচাৰোঁ সংঘৰ্ষ আমি কেতিয়াও নিবিচাৰোঁ কাৰণ উজনি অসমত সোণোৱাল টেঙাল মিচিং সকলোৱে একেলগে আহোমৰ লগত মানে সহবাসস্থান কৰে নামনি অসমত কোচ ৰাজবংশী আদিবাসী সাঁওতালৰ লগত আমি একেলগে বড়োসকলে সহবাসস্থান কৰে ইয়াৰ মাজত ৰাভাও আছে তো বিভিন্ন প্ৰান্তত জিঅ'গ্ৰাফিকেলি আমি আইচোলেটেড স্কেটাৰ্ড আৰু তাত বিভিন্ন জাতি জনগোষ্ঠী আমি একেলগে থাকোঁ বিষয়টো হৈছে যে 6 জনগোষ্ঠী জনজাতিকৰণ এইটো কিয় পেকেজ কৰা হ'ল আৰু আজি তাৰিখত আহোমৰ সমস্যাটো সুকীয়া যদিও তেওঁলোকে জনজাতি বিচাৰিছে আজি কোচ ৰাজবংশীৰ সমস্যাটো সুকীয়া মৰাণ মটকৰ সমস্যা সুকীয়া চুতীয়াৰ সমস্যাটো সুকীয়া আৰু টি ট্ৰাইব যিসকল বাগানত আছে বা গাঁৱত আছে তেওঁলোকৰ সমস্যা সুকীয়া অৰ্থনৈতিকভাৱে পিছপৰা মই জানো কোচ ৰাজবংশীসকলৰ আনডিভাইডেড গোৱালপাৰাত অৰ্থনৈতিকভাৱে তেওঁলোকে আগবাঢ়ি যাব পৰা নাই শিক্ষা দীক্ষাত কিছু অঞ্চল বহুত পিছপৰা কিন্তু উজনি অসম বা মধ্য অসমত থকা কোচ ৰাজবংশীসকল আকৌ তেওঁলোকে আগবঢ়া তো ইয়াৰ কাৰণে বিষয়টো যথেষ্ট সংবেদনশীল আৰু এই বিষয়টো চৰকাৰে খুব আন্তৰিকতাৰে সংগঠনিক বা বিশিষ্ট বুদ্ধিজীৱীসকলক লৈ পেলাই এই বিষয়টো আলোচনা কৰা উচিত বুলি মই ক'ব বিচাৰোঁ আৰু আমি দুইটা যি মানে পক্ষ বিচৰাসকল আৰু যিসকল বৰ্তমানৰ জনজাতিৰ মাজত যদি আমি যিমান সংঘাত হয় গালি গালাজ হয় যদি আমি কাকবা আক্ৰমণ প্ৰত্যাক্ৰমণ কৰে কিয়নো আদিত্য খাকলাৰী ডাঙৰীয়াক কেইদিনমান আগত অলপ বেয়াকৈ মানে কোৱা হৈছিল সেইটো আৱেগত ক'ব পাৰে সকলোৰে সেন্টিমেন্ট আছে হেতুলে আমি বেয়া পোৱা নাই কিন্তু আজিৰ আলোচনা যথেষ্ট সংযম ধৈৰ্য সহকাৰে যুক্তি আধাৰত হৈছে হেতু আমি যথেষ্ট ভাল পাইছো আৰু এই কথাটো মই স্পষ্ট কৰিব বিচাৰিছো যে কোচ ৰাজবংশী সকলক অৰ্থনৈতিক ৰাজনৈতিক দিশত অধিকাৰ বা আগবঢ়াই যোৱাৰ কাৰণে আজি কমতাপুৰ অট'নমাছ কাউন্সিল প্ৰদান কৰা হ'ল আহোম সকলক আজি গোটেই অসমখনে তেওঁলোকৰ বুলি ক'লেও ভুল কৰা নহয় অসমৰ যিখিনি অভিভাৱকৰ ৰোল লৈ আহিছে স্বাধীনতা কালৰ পৰা কোচ ৰাজবংশী সকলৰ আহোম সকলৰ পৰা আহোম সম্প্ৰদায়ৰ বা জনগোষ্ঠীৰ পৰা মুখ্যমন্ত্ৰী দায়িত্ব লৈ পেলাই অসমখন নেতৃত্ব বহন কৰিছে মৰাণ মটক চুতীয়া তেওঁলোকক আজি তাৰিখত মৰাণ মটকক অট'নমাছ কাউন্সিল দিয়া হ'ল টি ট্ৰাইবক আজি তাৰিখত মেডিকেল ইঞ্জিনিয়াৰিং চিট প্ৰদান কৰা হৈছে
কোচ ৰাজবংশী হওক মৰাণ মটক তেওঁলোকক মেডিকেল ইঞ্জিনিয়াৰিঙত প্ৰাধান্য দি পেলাই চৰকাৰৰ কিছু পদক্ষেপ প্ৰাধান্য হিচাপে তেওঁলোকক আগবঢ়াই নিয়াৰ কাৰণে কাম নকৰা নহয় কৰিছে কিন্তু এই ক্ষেত্ৰত মই এটা কথা আৰু স্পষ্ট কৰিব বিচাৰিছোঁ ভূমিৰ অধিকাৰ চবেই বিচাৰে মাটিৰ অধিকাৰ চবেই বিচাৰে আজি অসমখনত 3টা শিক্ষিদল আছে কিন্তু পাহাৰৰ শিক্ষিদলৰ ভূমিৰ অধিকাৰ সুকীয়া ভৈয়ামৰ শিক্ষিদল আজি BTC BTR আছে বলৰামে ভালকে জানে যে ইয়াত ট্ৰাইবেল বেলেন ব্লক অসমখনত যে ভৈয়ামৰ ট্ৰাইবেল বেলেন ব্লক আছে তাত বেলেন ব্লকত কোচ ৰাজবংশী প্ৰটেক্টেড ক্লাছ হয় আজি সমগ্ৰ অসমত কোচ ৰাজবংশী প্ৰটেক্টেড ক্লাছ হিচাপে দিয়া হৈছে বালিপাৰাত আহোম জনগোষ্ঠীৰ মানুহ মানে খুব কমেই পাব তেনেকুৱা গাঁও নাই হয় ঘৰ পৰিয়াল থাকিব পাৰে তথাপিও তাত আহোমসকলক প্ৰটেক্টেড ক্লাছ শদিয়াত দিয়া হৈছে তিৰাবত দিয়া হৈছে আৰু মৰাণ মটক চুতীয়াকো দিয়া হৈছে তো বেলেন ব্লকত আজি এনহেন্স কৰি পেলাই তেওঁলোকক যি প্ৰটেকশ্যন দিয়া হৈছে এই ভূমি অধিকাৰ তেওঁলোকে পাবলৈ সক্ষম হৈছে তো ইয়াৰ কাৰণে মই এই কথাটো ক'ব বিচাৰিছোঁ যে পেকেজ কৰি পেলাই যি এটা পৰিৱেশ সৃষ্টি কৰিলে সেই পেকেজটো কিয় কৰা হ'ল আৰু এই পেকেজৰ কাৰণে আজি যি এটা জনগোষ্ঠীৰ বৰ্তমানৰ পৰিস্থিতি আৰু পৰিৱেশ তেওঁলোকক কি ধৰণে আগুৱাই লৈ যোৱা যায় কি ধৰণে ৰাজনৈতিক এটা অধিকাৰ দিয়া যায় কি ধৰণে তেওঁলোকক আৰ্থ সামাজিক শিক্ষা দিশত উন্নয়ন কৰা যায় সেই বিষয়টোহে প্ৰাধান্য আছিল কিন্তু মানে ৰাস্তাটো দিয়া হ'ল যে জনজাতিকৰণ কৰিলে সকলো সমস্যাৰ সমাধান হ'ব সকলো সমস্যাৰ মীমাংসা হ'ব আজি আমি জনজাতি হৈও আজিও আমি ফিল কৰোঁ যে আমি বঞ্চিত লাঞ্ছিত আমি শোষিত ক'তবা নহয় ক'তবা আমি গৈ নাপাওঁ ক'তবা নহয় ক'তবা আমি আনৰিচেবল হৈ আছোঁ যদি আমি 6 শিডিউল পাইছোঁ বড়ো কছাৰী ৱেলফেয়াৰ অট'নমাছ কাউন্সিল পাইছোঁ এতিয়াও বহুত অৱস্থা এই পৰ্যায়লৈ পোৱা নাই কাৰণ মিনা আজি সৰ্বভাৰতীয় পৰ্যায়ত ST হয় আৰু ভিল মিনা হিচাপে তেওঁলোকক ST দিয়া হৈছিল কিন্তু ভিল কমা মিনা দিয়া কাৰণে মিনাসকল আজি ইমান আগবঢ়া এটা জনগোষ্ঠী হয় তেওঁলোকে গোটেই STৰ এই কোটাটো লৈ লৈছে ইয়াৰ কাৰণে বসন্ত গগৈ ডাঙৰীয়াই হওক বলৰামে হওক এই কথাটো আমি চিন্তা কৰিব লাগিব দীপেন বড়ো মই আকৌ আপোনাৰ কাষলৈ যাম দীপেন বড়ো মই অকণমান বিৰতি ল'বৰ হৈছে যিহেতু মই আকৌ আপোনাৰ কাষলৈ যাম মই অকণমান সময় বঢ়াই দিছোঁ আপুনি যিটো কথা কৈছে মোৰ দৃষ্টিভংগী আমাৰ দৃষ্টিভংগী সেইটোৱেই যে সংঘাত লগোৱা নহয় আমি সমন্বয় সম্প্ৰীতিৰ অসম এখন বিচাৰোঁ আজি যদি অসমৰ জনগোষ্ঠীয় লোকসকলৰ মাজতেই যদি সংঘাতৰ সূত্ৰপাত ঘটে তেনেহ'লে প্ৰত্যেকটো জনগোষ্ঠীয়ে যিখিনি কথা কৈ আছে ৰাজনৈতিক অধিকাৰ সামাজিক সাংস্কৃতিক নিজৰ কৃষ্টি সংস্কৃতিক লৈ যিটো সজাগ আৰু সচেতনতা প্ৰত্যেকটো জনগোষ্ঠীয়ে যিখিনি দেখুৱায় সেইখিনি কিন্তু হিন্দেৰি হ'ব কালিৰ সভাখনত বা ইয়াৰ পূৰ্বে 6 জনগোষ্ঠীয়ে যিটো আন্দোলন কৰি আছিল আপুনি যিটো কথা কৈছে আমি এটা সামান্য প্ৰয়াস কৰিছোঁ এইটো কথা সঁচা যে কালি সভাখনত যেনেকৈ কৈছিল বসন্ত গগৈ বা বলৰামহঁতে আজি ষ্টুডিঅ'ৰ বাহিৰত যেনেকৈ ৰিয়েক্ট কৰিছিল আজি এতিয়া ইয়াত সেইটো হোৱা নাই এতিয়া উভয় পক্ষই সংযমী আপুনিও খুব সুন্দৰকৈ কথাখিনি কৈছে আমি সেইখন অসমে বিচাৰোঁ আলোচনাৰ মাধ্যমেদি বুজাপোৰৰ মাজেদি এটা ৰাস্তা উলিয়াব লাগিব পথ উলিয়াব লাগিব সংঘাত লগাই নহয় কালি যিখিনি কথা কোৱা হৈছে আজি যিখিনি বসন্ত গগৈৰ সৈতে প্ৰতিক্ৰিয়া দিছে বলৰামহঁতে যিখিনি প্ৰতিক্ৰিয়া দিছে এইখিনিত কিন্তু সমন্বয় সম্প্ৰীতিতকৈ ক'ৰবাত সংঘাত লগোৱাৰহে এটা ইংগিত আছিল আৰু আমাৰ দৃষ্টিভংগীটো সেইখিনি নহয় কেতিয়াও আমি এটা সামান্য প্ৰয়াসহে কৰিছোঁ যে আমাৰ জনগোষ্ঠীবিলাকৰ মাজত ক'ৰবাত দ্বন্দ্ব থাকিব পাৰে মতবিৰোধ থাকিব পাৰে মতান্তৰ হ'ব পাৰে কিন্তু একতা যিটো দৃঢ় স্থিতি বৃহত্তৰ অসমীয়া জাতি হিচাপে সেইখিনি কিন্তু অটুট থাকিবই লাগিব সেইটোহে আমাৰ মূল লক্ষ্য কিন্তু তাৰ মাজতো ক'ৰবাত আপোনালোকৰ ভুল হ'ল নেকি যিটো কাৰণে আদিত্য খাকলাৰীয়ে কালি ক'ব লগা হ'ল কোন আদিত্য খাকলাৰী আজি 1 লক্ষ মানুহে দেখুৱাই দিলে তাৰমানে আপোনালোকে হয়তো কোনোবাই যেতিয়া কৈছিল হু ইজ আদিত্য খাকলাৰী তাৰমানে তাৰ প্ৰমাণ দিবলৈও এখেতসকলে ক'ৰবাত তেনেকুৱা এটা পৰ্যায়লৈ গুচি গ'ল নেকি আৰু এটা কথা যে যেহেতু আপোনালোকে চৰকাৰৰ পৰা বিচাৰি আছিল সেই সময়ত আকৌ আদিত্য খাকলাৰীয়ে জনজাতিকৰণৰ বিৰোধিতা কৰি আছিল গতিকে আপোনালোকৰ চাগে সেইফালৰ পৰা গাত লাগিছিল সেইটো এটা কথা
নহয় দাদা আন্দোলনটো আমি কৰিছোঁ চৰকাৰৰ বিৰুদ্ধে দাবী উঠাইছোঁ চৰকাৰৰ ঘৰত চৰকাৰে প্ৰতিশ্ৰুতি দিছিল প্ৰতিশ্ৰুতি পূৰণ কৰা নাই কিয় নাই কৰা সেই কথাটো সুধিছোঁ আৰু সুধিমেই চৰকাৰত সৰগবৰ কৰি দিম কাৰণ প্ৰতিশ্ৰুতি তেওঁলোকে দিছিলে গতিকে দাদাহঁতে কালি আমাক আক্ৰমণ কৰি ল'লে মনটো বেয়া লাগিলে দুখো লাগিলে কাৰণ ককাই ভাইকেইটাৰ মাজত কথাৰ কটাকটি হৈছে কোনোবাই মাৰিম বুলি কৈছে কোনোবাই বেলেগ কিবা কিবি কৰিছে অলপ সাইকোলজিক্যাল এফেক্ট এটা থাকিবই এই কথা বতৰাবিলাক কিন্তু এই যে দাদাই ক'লে আদিত্য খাকলাইৰ কোন আজি মোৰ লগত 1 লক্ষ মানুহে সেইটো প্ৰমাণ কৰিছে যে মই কোন মই তেখেতক ধন্যবাদ দিম যে 1 লাখ মানে 5 লাখ মানুহ ৰেডি কৰি ৰাখক অসম আৰু অসমীয়াৰ স্বাৰ্থত আমিও ৰখাম কাৰণ এটা অপশক্তিৰ বিৰুদ্ধে আমি একত্ৰিতভাৱে মাৰবানি যুঁজিব লাগিব প্ৰথম কথা সেইটো ভুল কথা নহয় ভালেই কৈছে তেখেতক সেইকাৰণে মই তেখেতক ধন্যবাদ দিছোঁ টংকেশ্বৰে এটা কথা ক'লে যে B.R. আম্বেদকাৰৰ নীতিটোৰ পৰিপন্থী হ'ব যদি এতিয়া বিচাৰি থকা মানুহখিনিক ট্ৰাইবেল কৰে এতিয়া B.R. আম্বেদকাৰৰ নীতিটোৰ পৰিপন্থী কাম কৰিয়ে আছে প্ৰতিখন চৰকাৰে 7 বাৰ সংবিধান সংশোধনীৰ দ্বাৰা আজি ট্ৰাইবেল এক্সিষ্টিং ট্ৰাইবেলবিলাকক ট্ৰাইবেল দি আছে 23rd 45 62 79 95 and 104 10 years কাৰণে এক্সটেণ্ড কৰি আছে আৰু এতিয়া 104 নতুন এমেণ্ডমেণ্টৰ জৰিয়তে 2020 একেলোকক 2030 লৈকে STৰ মৰ্যাদা দি আছে এইটো কনষ্টিটিউশ্যন এক্সটেনশ্যন কৰি আছে কিন্তু যদি 80 বছৰ খালি দাদাৰে বেয়া হ'ব নালাগে 80 বছৰ কাৰ্যকালতো ৰিজাৰ্ভেশ্যন হোৱাৰ পাছতো যদি ছ'চিঅ' ইকনমি তেখেতলোকৰ ডেভেলপমেণ্ট হোৱা নাই এডুকেশ্যনেলি তেখেতলোক যদি ডেভেলপমেণ্ট হোৱা নাই তাৰ দুখটো 6 জনগোষ্ঠীৰ ৰাইজলৈ ঠেলিয়া নহ'ব সেই দুখটো নিজৰ গাতে আছে কাৰণ সুবিধাবিলাক লোৱাৰ পিছত সেই কামটো কৰিব পৰা নাই সেই কথাটো দুখিত হৈ আছে দাদাই ক'লে যে পলিটিকেল ৰিজাৰ্ভেশ্যনৰ কথাটো ক'লে য়েছ পলিটিকেল ৰিজাৰ্ভেশ্যন লাগিব পলিটিকেল ৰিজাৰ্ভেশ্যনৰ কাৰণেতো আজি সংগ্ৰাম হৈছে পলিটিকেল ৰিজাৰ্ভেশ্যন নোহোৱাৰ কাৰণে অশোক সিংঘালৰ দৰে মানুহে অসমীয়াৰ লিগেচি নোহোৱা মানে অসমৰ মন্ত্ৰী হ'ল সেইজন মন্ত্ৰীৰ ছত্ৰ ছায়াতে অসমত ডিলিমিটেশ্যন হ'ল যে থলগিৰি খিলঞ্জীয়া ৰাইজে কাক ভোট দিব উজনিৰ বেংমৰা ৰাজ্যত থলগিৰি খিলঞ্জীয়া ৰাইজ ডিচাইডিং ফেক্টৰ নোহোৱা হ'ল এখিনি প্ৰৱজিত মানুহৰ ওচৰত সেই ক্ষমতা গুচি গ'ল ক্ৰমান্বয়ে মাঘেৰিটা ক্ৰমান্বয়ে শদিয়াত আৰু এখিনি প্ৰৱজিত মানুহ সেই থলগিৰি খিলঞ্জীয়া ৰাইজলৈ ভাবুকি আনিছে সেইকাৰণেতো পলিটিকেল ৰিজাৰ্ভেশ্যন আমাক লাগিব সেইকাৰণেতো আমি শংকিত হৈছোঁ উজনি অসমৰ প্ৰতিটো প্ৰান্তত আজি প্ৰৱজিত লোকে ভূমি ক্ৰয় কৰি থলগিৰি খিলঞ্জীয়া ৰাইজক ৰাজপথলৈ লৈ আহিছে তাৰ কাৰণে কৈছোঁ লেণ্ড ৰাইট আমাক লাগে চৰকাৰে কৰা নাই কৈছোঁ এই 6 জনগোষ্ঠীৰ জনজাতিকৰণ কৰক কৰি এই কামটো কৰক সেই কথা বতৰাবিলাক আমি কৈছোঁ আৰু সেই কথা বতৰাবিলাকৰ মাধ্যমেৰে আমি এইটো বুজাব বিচাৰিছোঁ যে অসমৰ বিধানসভাখন থলগিৰি খিলঞ্জীয়া ৰাইজৰ প্ৰতিনিধিৰ কাৰণে হওক তাত আমি কোৱা নাই আহোমৰ হওক কোচৰ হওক কলিতা হওক কোৱা নাই তাত বড়োও হ'ব পাৰে ৰাভাও হ'ব পাৰে মিচিঙো হ'ব পাৰে কলিতাও হ'ব পাৰে সকলোৱে খালি থলগিৰি খিলঞ্জীয়া ৰাইজৰ মনৰ মানুহজন মুখ্যমন্ত্ৰী হওক এই কথাটোৰ কাৰণে আমি লাগি আছোঁ আমাৰ শাসন কৰা মানুহজন নীতি নিৰ্ধাৰণ কৰা মানুহবিলাক আমাৰ হওক তাৰ কাৰণে 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ মৰ্যাদা দিব লাগে বুলি কৈছোঁ মানি ল'লোঁ যুক্তিটো ভুল দাবীটো ভুল চৰকাৰে কিয় শুদ্ধ বুলি কৈছে অসমৰ মুখ্যমন্ত্ৰীয়ে কিয় শুদ্ধ বুলি কৈছে কংগ্ৰেছ চৰকাৰে কিয় শুদ্ধ বুলি ক'লে বিধানসভাত কিয় প্ৰস্তাৱ ল'লে যে এক্সিষ্টিং ট্ৰাইবেলবিলাকৰ কোনো হানি বিঘিনি নোহোৱাকৈ 6টা জনগোষ্ঠীক জনজাতিকৰণ কৰিব পৰা যায় কেলৈ ল'লে যদি ভুল আছিল ল'ব নালাগিছিল তেতিয়া দাবীটো চৰকাৰ ভুলটো চৰকাৰ হয়নে নহয় আমিতো দাবী উত্থাপন কৰিম অসমীয়া বচোৱাৰ স্বাৰ্থত এই কাণ্ড কাৰখানাবিলাক আছে আৰু দাদাহঁতে কৈছে যে আহোমসকল যে এটা ডেভেলপ আহোমখিনি দাদা ডেভেলপ নহয় মোক দেখিলে আপুনি ক'ব যে বসন্ত গৈ অলপ ইকনমিকেলি ষ্ট্ৰং বা ইকনমিকেলি অলপ চাৰ্মিং হৈ আছে নহয় তেনেকুৱা কোনো কথা এনেকুৱা বহুত মানুহ আছে যি পেটত গামোচা মাৰি আজিৰ তাৰিখতো ভাত খাই আছে দিন হাজিৰা কৰা মানুহ আছে মাটি হাল বাব নোৱাৰা মানুহ আজি অসমত আছে এই কথা বতৰাবিলাক লাগে আৰু এটা কথা কৈছোঁ দাদাই কৈছে আপুনি এটা কথা কৈছে আদিত্যই সদায় কয় যে এডুকেশ্যন চাকৰি বাকৰি এইবিলাকক আমাক কৈছোঁ মুকলি মনেৰে কৈছে আজিও কৈছোঁ আমি অসমত ৰিচোৰ্চফুল প্ৰডাক্ট দিব বিচাৰোঁ দাদা আৰু সেই ৰিচোৰ্চফুল প্ৰডাক্টে ভাৰতবৰ্ষখনৰ উন্নতিত যাতে সহায় কৰে বিশ্ব মানৱ জাতিক যাতে সহায় কৰে তেনেকুৱা ৰিচোৰ্চফুল প্ৰডাক্ট আমি আহোম জনগোষ্ঠীৰ পৰা দিব বিচাৰোঁ এডুকেশ্যন আমাক ৰিজাৰ্ভেশ্যন নালাগে চাকৰি বাকৰি ৰিজাৰ্ভেশ্যন নালাগে পাব আমাৰ ল'ৰাই চাকৰি
আছে কেপেবিলিটি সেইখিনি কৰিব পাৰিব কিন্তু পলিটিকেল ৰাইট কালচাৰেল ৰাইট আৰু ভূমি অধিকাৰ লাগিব আৰু কালচাৰেল ৰাইটটো এইকাৰণে লাগিব কাৰণ আহোম জনগোষ্ঠীক যিমান লঘু লাঞ্ছনা কৰিছে চকলং পতাৰ নামত এইখন সমাজৰ এইখন অসমত এঘৰীয়া কৰা উদাহৰণ আছে আপুনি টক শ্ব' পাৰিছে দাদা হয় এঘৰীয়া কৰা উদাহৰণ আছে গাহৰি খোৱাৰ কাৰণে মানুহক খেদাই দিছে সমাজৰ পৰা বহিষ্কাৰ কৰিছে নামঘৰত সোমাব নিদিয়া পৰিৱেশ হৈছে পোহাৰ কাৰণেও হৈছে খোৱাৰ কাৰণে কুকুৰা পোহাৰ কাৰণে সমাজৰ নামঘৰত দণ্ড দিয়া হৈছে ছোৱালীক বিয়া কৰিব হোৱা নাই সাজ পোছাক পটলুং পিন্ধাৰ কাৰণে কেনেকুৱা ধৰণৰ অপমান কৰিছে চাটকন পিন্ধাৰ কাৰণে কেনেকুৱা ধৰণৰ অপমান কৰিছে মেডাম মেফি আমি প্ৰকৃতিক পূজা কৰোঁ আমি কুকুৰা দি পূজা কৰোঁ আমি কণী দি পূজা কৰোঁ আমি গাহৰি দি পূজা কৰোঁ তাত পূজা কৰা পদ্ধতিক লৈ সমালোচনা কৰিছে গতিকে এইখন অসমত আহোমে কিমান লঘু লাঞ্ছনা ভুগি কৰিছে সেইটো হয়তো দাদাহঁতে নাজানে আপোনালোকে ভাবে যে আমি মূল সুঁতিৰ অসমীয়া গতিকে আহোমে সকলো কৰে নহয় আহোমক কেনেকুৱা লঘু লাঞ্ছনা কৰিছে ফুলপা দিওঁতে কেনেকৈ ওপৰৰ পৰা দিয়ে সেইটো আমি জানো সেই ভুক্তভোগী আমি পাইছোঁ যে কেনেকুৱা ধৰণে মানুহে উপাসনা পদ্ধতি পৰিৱৰ্তন কৰি দিছে চিন্তা চেতনাৰ পৰিৱৰ্তন কৰিছে দৰ্শনৰ কেনেকৈ পৰিৱৰ্তন হৈছে সেই কথা আমি জানো যি স্বৰ্গদেউসকলে অসমৰ ইমূৰৰ পৰা সিমূৰলৈ মঠ মন্দিৰ সত্ৰ স্থাপন কৰিলে সেই সত্ৰত আহোমে কেনেকুৱা লঘু লাঞ্ছনা ভোগ কৰিলে সেইটো মুকলি মনেৰে কম সেই মন্দিৰত কেনেকুৱা লঘু লাঞ্ছনা ভোগ কৰিছে আমি জানো আৰু আমাক মূল সুঁতিৰ মানুহ বুলি বহুতে নধৰে এইখিনি মানুহে আমাক উপেক্ষিত কৰে তাক লৈ প্ৰশ্ন আছে কিন্তু মুকলি মনেৰে কৈছোঁ এই কথা বতৰাবিলাক গতিকে আমাৰ বেদনা আছে আমাৰ খুব আছে দাদা মই এটা কথা কৈছোঁ আজি আমাৰ দীপেন বড়ো ডাঙৰীয়াকে কৈছোঁ বড়ো জাতিৰ প্ৰতি 0.1% আমাৰ কোনো ধৰণৰ দ্বিধাবোধ নাই আমি হাগ্ৰামা মহিলাক আপোনালোকে নাজানে যে হাগ্ৰামা মহিলাৰীক উজনি অসমৰ প্ৰতিটো জনগোষ্ঠীয় জাতীয় মানে ভাল পায় তেখেতক শ্ৰদ্ধা কৰে প্ৰতিখন মেলে মিটিঙতে তেখেতক মাতে সাংঘাতিক ধৰণে কাৰণ তেখেতে জাতিটোক কেনেকৈ একত্ৰিত কৰিবলৈ সেই কথাবোৰত তেওঁ আছে তেওঁ এটা বলিষ্ঠ নেতা আৰু আপোনাক এটা মেছেজ দি থওঁ যে শিৱসাগৰ ৰংঘৰত যেতিয়া আমি বিহু পাতোঁ সেই বিহুত আমি মিচিং বিহু সেই বিহুত বাগৰুম্বা নৃত্য সেই বিহুত তিৱা নৃত্য আমি নিমন্ত্ৰণ কৰি নি তাত পাতোঁ কাৰণ সেইখন বৰঘৰৰ স্থলীৰ পৰা অসমীয়া জাতি গঠন প্ৰক্ৰিয়া আৰম্ভ হৈছিলে আৰু সেই জাতি গঠন প্ৰক্ৰিয়া আমি ধৰি ৰাখিব বিচাৰিছোঁ আৰু আমি খালি নিজক জীয়াই ৰখাৰ স্বাৰ্থত নহয় অসম আৰু অসমীয়াৰ সুৰক্ষিত ভৱিষ্যতৰ স্বাৰ্থত আমি জনজাতিকৰণ বিচাৰিছোঁ আহক নীতিমণি দাৰ যিটো পদক্ষেপ লৈছে আপোনাক পুনৰবাৰ ধন্যবাদ দিছোঁ প্ৰতিদিন নামক পুনৰবাৰ ধন্যবাদ দিছোঁ আৰু সকলোৱে একত্ৰিতভাৱে অপশক্তিৰ বিৰুদ্ধে যুঁজো আৰু সেই অপশক্তিয়ে যাতে অসমত আক্ৰমণ কৰিব নোৱাৰে তাৰ বিৰুদ্ধে আমি পৰিৱেশ ৰচনা কৰোঁ ধন্যবাদ মই আদিত্য খাকলাৰী ডাঙৰীয়া সঁচাকৈ হুইজ আদিত্য খাকলাৰী কোৱাৰ কাৰণেই কালিৰ দিনটোৰ সৃষ্টি হ'ল নেকি মই প্ৰথমতে এটা কথা কৈ ল'ব খোজোঁ মানে দ্বন্দ্ব দুই প্ৰকাৰৰ হয় বৈৰী সুলভ দ্বন্দ্ব আৰু অবৈৰী সুলভ দ্বন্দ্ব হয় আৰু মই ভাবোঁ ছয় জনগোষ্ঠীৰ যি ডিমাণ্ডিং মানে কমিউনিটিজ হয় আৰু এক্সিষ্টিং ট্ৰাইবেলৰ মাজত যিটো দ্বন্দ্ব সেইটো অবৈৰী সুলভ দ্বন্দ্ব কোনো শত্ৰুতামূলক দ্বন্দ্ব সেইটো নহয় কিন্তু কেতিয়াবা কিছুমান কথাই আমাকো অলপমান আমনি কৰে অলপমান দুখ দিয়ে তো ইয়াৰ এটা উদাহৰণ মই দাঙি ধৰিব বিচাৰোঁ আজিৰ এই টক শ্ব'ৰ জৰিয়তে ৰিচেণ্টলি যেতিয়া শিৱসাগৰ জিলা পৰিষদৰ সভাপতিৰ আসনটো শ্বেডিউল ট্ৰাইবৰ কাৰণে ৰিজাৰ্ভ হ'ল বা মানে লটাৰী যোগে তাত মিটিঙত মই সেইটো কথাটো কৈছোঁ যে মিচিং জনজাতি মহিলা এগৰাকী তাত সভানেত্ৰী পদত যেতিয়া অধিষ্ঠিত হ'ল তেতিয়া কিন্তু আটাছৰ ৰুলটো অলপমান নিগেটিভ আছিলে তেওঁলোকে শিৱসাগৰ স্তব্ধ কৰি দিছিল যে শিৱসাগৰত কেনেকৈ ট্ৰাইবেলে হেৰি হ'ব জিলা পৰিষদৰ সভানেত্ৰী হ'ব পাৰিব তো এইবোৰ কথাই আচলতে সমাজত আমাৰ যিখিনি আন্তৰিকতা বা যিখিনি আণ্ডাৰষ্টেণ্ডিং সেইটো ব্যাঘাত জন্মায় তো আমি আজি কি মানে কিমান ধুনীয়াকৈ গোটেই কথাখিনি আমি উপস্থাপন কৰিছোঁ ইয়াতে যুক্তিক আমি প্ৰাধান্য দিব লাগিব আমি কিয় অপোজ কৰিছোঁ সেই কথাখিনিও আমি বুজি পাব লাগিব আৰু আমি বুজি পাওঁ আজি ছয় জনগোষ্ঠীয়ে কিয় ST ষ্টেটাছটো ডিমাণ্ড কৰি আছে অসমৰ তাত সামগ্ৰিক স্বাৰ্থৰ কথা আছে মই আদিত্যদা মই মাজতে এটা কথা কৈছোঁহে যে আপোনালোকে যে কালি যিখিনি কথা ক'লে মূলতঃ ধৰক চৰকাৰৰ বিৰুদ্ধে কোৱাতকৈ ছয় জনগোষ্ঠীৰ নেতৃত্বৰ বিৰুদ্ধে বেছিভাগ ক'লে যে চৰকাৰেহে তেখেতসকলক দিম বুলি কৈছিলে এখেতসকলে চৰকাৰৰ পৰাহে বিচাৰিছে আপোনালোকৰ পৰাতো কাঢ়ি আনিব বিচৰা নাই নহয় এই কথাখিনিও আমি যোৱাকালি প্ৰকাশ কৰিছোঁ
যে কংগ্ৰেছৰ দিনত এটা প্ৰস্তাৱ আছিল হয় সেই প্ৰস্তাৱটো আছিল যে বৰ্তমানে স্বীকৃত জনজাতিসকলৰ কোনো হানি বিঘিনি নকৰাকৈ 6 জনগোষ্ঠীক ST ষ্টেটাছটো দি দিব লাগে হয় কিন্তু এতিয়া আজিৰ কি কয় চিফ মিনিষ্টাৰ ডাঙৰীয়াই কৈছে যে হানি বিঘিনি হ'বই তাৰমানে হানি বিঘিনি নোহোৱাকৈ চিভিল ট্ৰাইব ষ্টেটাছ দিয়াৰ কোনো ফৰ্মুলা নাই কোনো উপায় নাই মানে তাৰমানে 6 জনগোষ্ঠীক চিভিল ট্ৰাইব ষ্টেটাছ প্ৰদান কৰিলে বৰ্তমানৰ স্বীকৃত জনজাতিসকল সৰ্বতো প্ৰকাৰে মই আপোনাক কোনটো কথা কৈছোঁ দাদা যে তেওঁলোকে যে বিজেপিৰ ইস্তাহাৰতো দিছিল স্বয়ং ৰাষ্ট্ৰীয় নেতৃত্ব আহি কৈছিল ইয়াৰ কেন্দ্ৰীয় নেতৃত্বই কৈছিল মই দুটা কথা ক্লিয়াৰ কৰোঁ কথা এই দাদা যে কৈছিল যে টাই-আহোম ছাত্ৰ সন্থাই মিচিং মহিলাগৰাকীক তাত জিলা পৰিষদৰ সভানেত্ৰী দিয়াৰ কাৰণে এবছৰ নহয় দাদা মই বসন্ত গগৈ হেৰি তাত বিৰুদ্ধাচৰণ কৰি তাত মই বন্ধ উঠাই দিছোঁ দাদা আপুনি মই তাকে বিচাৰি চাম ভিডিঅ'টো মই আপোনাক দিম হোৱাটছআপত দিম মই বন্ধ দিবলৈ দিয়া নাই যি মানুহে যি দুষ্কৃতিকাৰীয়ে টাই-আহোম ছাত্ৰ সন্থাৰ নাম লৈ মই বন্ধ উঠাই দিছোঁ শিৱসাগৰ SPক ফোন কৰক DCক ফোন কৰক চৰকাৰী বিষয়াসকলক ফোন কৰক দেখিব বা আপোনালোকৰ জনজাতীয় মানুহখিনি তাত ফোন কৰক সুবীৰ মেছাতক ফোন কৰক আপুনি দেখিব যে বসন্ত গগৈ ৰাজপথলৈ ওলাই আহি চব দোকান খুলি দিছে মই কিছু খবৰদাৰ এইটো হ'ব নোৱাৰিব মিচিং সম্প্ৰদায়ৰ মানুহ ইয়াত হয়তো ইয়াত হেৰি হৈছে জিলা বিষয়া হৰিছে তাত আমাৰ কোনো আপত্তি হ'ল নেকি তো 5 বছৰ কাৰণে 5 বছৰ কাৰণে নাথাকিব মিলা পিঠা থাকিব লাগিব আমি সেইটো কৰিছোঁ স্পষ্ট বাৰ্তা এটা দিছোঁ ৰোটেশ্যন হৈছে সেইটো আমি স্পষ্ট সেইটো আমি কৰা নাই কোনোবাই কৰিছে আটাচোন নাম লৈ কিন্তু আমি বন্ধটো উঠাই দিছোঁ ক্লিয়াৰ কাট কথা আৰু এটা মই আপোনাক এখন ফটো দেখাব বিচাৰিছোঁ দাদা এই যে বিজেপি চৰকাৰ পাবলৈ দিমৰ কথাবিলাক কৈছে আজি দিলীপ শইকীয়া দলৰ সভাপতি আচ্ছা দিলীপ শইকীয়া আজি দলৰ সভাপতি তেখেতলোকে 2007 চনত যেতিয়া দিলীপ শইকীয়া আমাৰ যুৱ মৰ্চাৰ যে প্ৰেচিডেণ্ট আছিলে তেখেতে দিল্লীত গৈ ধৰ্ণা দিছিলে আৰু 6 জনগোষ্ঠীৰ দাবী লৈ 6টা জনগোষ্ঠীৰ জনজাতিকৰণ কৰিব লাগে বুলি ধৰ্ণা দিছে তেখেতে ইয়াত আছে ফটোৱে মিছা কথা নকয় এইজন সন্মুখত বহি আছে এইজন লালকৃষ্ণ আদবানী 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ ছাপোৰ্ট কৰি লালকৃষ্ণ আদবানীয়ে যন্ত্ৰ মন্ত্ৰত তেখেতে বক্তব্য দিছে তেখেতে গতিকে আজি বিজেপি কেনেকৈ কৰে এই বিষয়টোৰ পৰা ভালকৈ দিব পাৰিব কি যুক্তিত পাৰিব আজি দিলীপ শইকীয়াই পাৰিব নে অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে পাৰিব নে কোনোবাই পাৰিব আৰু তোমালোকে ক'বা তোমালোকে ধৰ্ণা দিবা তোমালোকে পৰিস্থিতি দিবা প্ৰধানমন্ত্ৰীজনে ভাষণৰ কথাবিলাক ক'ব আৰু যেতিয়া আমি বিচাৰিম তেতিয়া আমাৰ মাজত দ্বন্দ্ব খেল লগাই দিব তোমালোকে আমাৰ মাজত দ্বন্দ্ব খেল লগাই তাৰ ইমপ্লিমেণ্ট তোমালোকে কৰিলা ডিলিমিনেশ্যন নামৰ অসমীয়া মানুহখিনিক তোমালোকে ভাগ ভাগ কৰিলা কোনে ক'ত ভোট দিব তাক তোমালোকে ক'ব নোৱাৰা কৰিলে জনগোষ্ঠীয় মানুহ কঁকাল ভাঙি দিলা নামনি অসম তোমালোকে শেষ কৰি দিলা এতিয়া হিন্দু বঙালীক আনি পেলাই অসমত সংস্থাপিত কৰিবলৈ লৈছা আৰু আমাৰ জনজাতীয় আমাৰ জনগোষ্ঠীয় মানুহখিনি ভাগ ভাগ কৰি এইটো কিন্তু আমি হ'বলৈ নিদিওঁ আদিত্য দাও হুঁচিয়াৰ হৈ থাকিব লাগিব টংকেশ্বৰ দা যদিও পলিটিক্সত যায় তেখেতো হুঁচিয়াৰ হ'ব লাগিব কাৰণ তেখেতলোকৰ ঘৰৰ কাষত শত্ৰু কোন তেখেতে নিজেই জানে আজি আদিত্য দা ঘৰৰ বাউণ্ডেৰীত শত্ৰু কোন দাদাই জানে গতিকে এই কথা বতৰাবিলাক আছে গতিকে এই কথা বতৰাৰ কাৰণে আমি একত্ৰিত হ'ব লাগিব আৰু চৰকাৰক বাধ্য কৰাব লাগিব যে যুঁজ হৈছে অপশক্তিৰ বিৰুদ্ধে মই সেইটোকে আদিত্য দাক সুধিছিলোঁ যে প্ৰশ্নটো চৰকাৰক কৰিব লাগিছিল হয় যেতিয়া প্ৰতিশ্ৰুতি দিছিল যেতিয়া নিৰ্বাচনী ইস্তাহাৰত বিজেপিয়ে উল্লেখ কৰিছিল বা বাৰম্বাৰ এতিয়া আপুনি যিটো কথা ক'লে লালকৃষ্ণ আদবানীয়ে যিটো কৈছিল বা দিলীপ শইকীয়াহঁতে যেনেকৈ আপোনালোকক সমৰ্থন কৰি কৈছিল তেতিয়া আপোনালোকে সেই প্ৰস্তুতি কৰিব লাগিছিল যোৱাকালি আমি চৰকাৰকো সকিয়নি দিছোঁ চৰকাৰক একেবাৰে এৰি দিয়া নাই চৰকাৰকো আমি সকিয়াই দিছোঁ যে কোনো পধ্যেই বৰ্তমানৰ ট্ৰাইবেলসকল যাতে মানে ক্ষতিগ্ৰস্ত নহয় এই কথাটো আমি কৈছোঁ আৰু একেখিনি সময়ত আমি কৈছোঁ যে 6 জনগোষ্ঠীৰ প্ৰতিও আমাৰ অনুকম্পা আছে তেওঁলোকৰ প্ৰতিও আমাৰ ৱেল উইচ আছে তেওঁলোকৰ সমস্যাও সমাধান হ'ব লাগিব আৰু তেওঁলোকক OBC হিচাপে মেক্সিমাম বেনিফিট দিব লাগিব প্ৰয়োজন হ'লে ৰাজনৈতিক সংৰক্ষণ পৰ্যন্ত OBCক দিব লাগিব তাৰ কাৰণে কনষ্টিটিউশ্যনেই এমেণ্ডমেণ্ট মানে কৰক এই কথাখিনিও আমি মানে কৈছোঁ আমাৰ ফালৰ পৰা খুব স্পষ্ট ৰূপত আজি কথা এটা খুব স্পষ্ট হ'ল আটাচুৰ সভাপতি ডাঙৰীয়াই কৈছে যে আটাচুৰ তৰফৰ পৰা সেই বন্ধটো দিয়া হোৱা নাছিল শিৱসাগৰ বেলেগে দিছিলে আৰু তাৰ কাৰণে তেওঁক মই ধন্যবাদ জনাইছোঁ হয় মই টংকেশ্বৰ ৰাভা মোৰ সময় যিহেতু শেষ হৈ আহিছে তেখেতে কৈছে যে OBCৰ মৰ্যাদাটো আৰু অধিক বৃদ্ধি কৰক খাকলাৰী ডাঙৰীয়াই আপুনিও কালি তেনেকুৱা এটা ইংগিত দিছিল কিন্তু এখেতসকলে কৈছে নহয় এওঁলোকক জনজাতিকৰণৰ মৰ্যাদাই লাগিব এতিয়াতো গণ্ডগোলটো তাত হৈ আছে আৰু চৰকাৰেতো এতিয়া সুযোগ ল'ব তেতিয়াহ'লে আৰু যদি আপোনালোকে কৈছে যদি দিয়ে তেনেহ'লে আপোনালোকে 45 লাখ ট্ৰাইবেলে দেখুৱাই দিব শক্তি কি আৰু এখেতসকলে কৈছে যদি এখেতসকলক নিৰ্বাচনৰ আগত জনজাতিকৰণ নকৰে তেনেহ'লে গোটেই 6টা জনগোষ্ঠীৰ মানুহে এইবাৰ দেখুৱাই দিব এওঁলোকৰ শক্তি কি তেনেহ'লে এতিয়া চৰকাৰে কি কৰিব চাওক
সমস্যাটো একদম সুন্দৰ সমাধান প্ৰক্ৰিয়াত আছে মূল ফাইটটো হৈছে জনজাতি হোৱা বিচৰা বিৰুদ্ধাচৰণ কথাটোত নাই মূল কথাটো হৈছে এটা জাতি এটা জনগোষ্ঠী জীয়াই থাকিব লাগিলে তেওঁলোকৰ সেই কামখিনি কৰিবৰ কাৰণে পলিটিকেল ৰিজাৰ্ভেশ্যনটো কোন স্তৰত আছে মূলতঃ সুৰক্ষিত হ'ব লাগিব এটি সেই প্ৰমাণটো আজি তাৰিখত যদি আমি চাবলৈ যাওঁ অসম চৰকাৰৰ পৰা ইতিমধ্যে যদি আমি চাওঁ পজিটিভ দিশত যদি আমি চাবলৈ যাওঁ যে যিটো কনচেপ্ট আছিল যে অটনমি কেৱল অটনমাছ কাউন্সিল ট্ৰাইবেলৰ কাৰণেহে পায় কিন্তু কমতৰ অটনমাছ কাউন্সিল তেওঁলোকে কোনো এছ চি নহয় কোচ ৰাজবংশীসকল মৰাণ মতক অলৰেডি কৰিছেই যদি এছ চি নোহোৱাকৈ যদি এখন অটনমাছ কাউন্সিল গঠন কৰিব পৰা যায় যদি গভৰ্ণমেণ্টখনে ইচ্ছা কৰে তেতিয়াহ'লে এছ টি নকৰাকৈ অ' চিৰ আণ্ডাৰতে পলিটিকেল ৰাইটছটো দিব নোৱাৰা কোনো যুক্তি থাকিব নোৱাৰে তাৰ কাৰণে সংবিধান সংশোধন কৰিব পাৰে তাৰ কাৰণে কেন্দ্ৰৰ ৰাজ্যত মেজৰিটি আছে এক দুই কালি মই দুটা কথা ক্লিয়াৰলি কৰিছোঁ সেইবিলাকৰ ক্ষেত্ৰত যে ৪৫ জনজাতি স্বাধীন হোৱাৰ আগত আমি হিন্দু নাছিলোঁ গোটেইবিলাকৰ ক্ষেত্ৰত মই ক্লিয়াৰ মেছেজটো দিছোঁ গভৰ্ণমেণ্টক একদম ষ্ট্ৰং মেছেজ প্ৰকৃতিক পূজা কৰিছিলোঁ আজিও প্ৰকৃতিক পূজা আমি কৰোঁ কিন্তু এই কথাখিনি ক'বলৈ যাতে এই কথাখিনি মই ডেফিনেটলি ক'ম যে নামনি অসমৰ যিটো সংঘাত আৰু সংকট এই কথা মই আজি খোলাকৈ ক'লে ভাল হ'ব যে নিখিল ছাত্ৰ সন্থাৰ আজিও সেইটো উদ্ৰ হোৱা নাই কিন্তু নিখিল ছাত্ৰ সন্থাৰ 1988 সিদ্ধান্ত আছে তেতিয়াই কৈ থোৱা আছে অবিভক্ত গোৱালপাৰা জিলাৰ কোচ ৰাজবংশীসকলক এছ টি কৰিব লাগে তেতিয়া কোৱা আছে আজি উদ্ৰ হোৱা নাই কিন্তু যেতিয়া অভিযুক্ত গোৱালপাৰা জিলাক বাদ দি পেলাই গোটেই অসমৰ কথাখিনি আহে এই ৯৬ কথাটো মনত পৰি যায় ক'ৰবাত সংঘাতটো আহি যায় তাৰমানে সেই প্ৰক্ৰিয়াখিনিক যদি এটা কণ্টিনিউৱাছ প্ৰচেছত যদি ৰাজবংশী বিশেষকৈ আক্ৰাচৰ নীতিমূলক যদি লৈ যায় ইয়াৰ ইতিবাচক দিশটো তাত লুকাই আছেই তাৰমানে অভিযুক্ত গোৱালপাৰা জিলাৰ কোচৰংশীসকল অভিযুক্ত গোৱালপাৰা জিলাৰ বড়োসকল অভিযুক্ত গোৱালপাৰাৰ ৰাভাসকল অভিযুক্ত গোৱালপাৰা জিলাৰ যদি আপুনি বৰ্মনসকল অকণমান চাউথাল থানডাল মৰিয়া কাৰিয়া মুণ্ডা এই সকলক যদি এটা পলিটিকেল ৰিজাৰ্ভেশ্যনলৈকে পলিটিকেল ৰাইটছটো দিবলৈ যদি যায় তেতিয়াহ'লে লোৱাৰ অসমটো প্ৰত্যেক লেভেললৈ হ'বলৈ যাব আৰু সেইটো ইচ্ছা কৰিলে গভৰ্ণমেণ্টে কৰিব নোৱাৰা কোনো কাৰণ নাই তাত তেতিয়া বৰ্তমানৰ যিখিনি এক্সিষ্টিং ট্ৰাইবেলছ আছে তেওঁলোকে তেতিয়া বিৰোধিতা নকৰে নহয় মই কৈছোঁ নহয় অটনমাছ কাউন্সিল কমতাপুৰ অটনমাছ কাউন্সিলখন দিবলৈ যাওঁতে এছ টি হ'ব লগা হোৱা নাই তাৰমানে পলিটিকেল ৰিজাৰ্ভেশ্যন দিবলৈ যাওঁতে এছ টি হ'বলৈ বুলি কোনো কথা নাই সেই অটনমাছ কাউন্সিল যে তিনিখন ক্ৰিয়েট কৰিলে কমতাপুৰ অটনমাছ কাউন্সিল মৰাণ মটক আজি সেইখিনি যি ধৰণে কমতাপুৰ অটনমাছ কাউন্সিল ৰাভা অটনমাছ কাউন্সিল তেনেকৈ চলিছে ই পাৱাৰফুল নহয় সেইকাৰণে আমি 6 বিচাৰিছোঁ 14 চনৰ আগত আজিৰ বিজেপি নেতা চৰকাৰখনে তেতিয়া কিন্তু মেনিফেষ্টো কৰিছিল যে ৰাভা 6 দিম বুলি পেলাই কোৱা আছে সংগ্ৰাম আজিও চলি আছে গতিকে মোৰ আহ্বানটো থাকিব কি যে অসমখন বচাবলৈ যাওঁতে নামনি অসমখন বচাবলৈ যাওঁতে এই এক্সিষ্টিং কমিউনিকেটাৰ ক্ষতি হ'বই নোৱাৰিব ট্ৰাইবেল কেইটা ক্ষতি হ'ব নোৱাৰিব আৰু নতুনকৈ যিসকল হ'ব বিচাৰিছে তেওঁলোকৰ মূল দাবীটো পলিটিকেল ৰিজাৰ্ভেশ্যন দি পেলাই যদি কাম কৰিব যায় তেতিয়াহ'লে মই ভাবোঁ ইয়াৰ সংঘাতৰ সংকট হোৱাৰ কোনো প্ৰশ্ন নাথাকিব একদম বলৱান বৰ্মন 1 মিনিট সময় আছে মোৰ কেৱল পলিটিকেল মানে ৰিজাৰ্ভেশ্যন দি কোচ ৰাজবংশীসকল সুৰক্ষিত কেতিয়াও নহয় কোচ ৰাজবংশীসকলক জনজাতিকৰণৰ যি ছিষ্টেম সেই ছিষ্টেমতে জনজাতিকৰণ দি আমাক সুৰক্ষিত কৰিব লাগে মই এটা কথা স্পষ্টকৈ কৈছোঁ আজি খিলঞ্জীয়াসকল প্ৰত্যেকটো খিলঞ্জীয়া মানুহ খিলঞ্জীয়া প্ৰত্যেকজনৰ লগত ভাই কথাৰে আমি সমস্যাবিলাক সমাধান কৰিব লাগিব আৰু যদি আমি নিজক নিচিনি যদি আমি বেলেগৰ কথা আমাৰ মাজত সমালোচনা কৰি থাকোঁ তেতিয়াহ'লে বেলেগে মই আপোনাক পোনপটীয়াকৈ সুধিছোঁ যে 25 নৱেম্বৰত যদি আপোনালোকে আশা কৰাৰ ধৰণৰ কিবা এটা আপোনালোকে উত্তৰ নাপায় বা তেনেকুৱা ইংগিত নাপায় তেতিয়া কি হ'ব এতিয়া এটা কথা হৈছে কি যোৱা 9 নৱেম্বৰ তাৰিখে আপোনালোকে দেখিবলৈ পাইছে কোচ ৰাজবংশী স্বতঃস্ফূৰ্ত ওলাই আহিছে আমাৰ এটাই কথা আমি সিদ্ধান্তই লৈছোঁ 26ৰ আগত কোচ ৰাজবংশী জনগোষ্ঠী জনজাতিকৰণ কৰিব লাগিব ইয়াত কোনো আৰু বিকল্প ব্যৱস্থা নাই তাৰ কাৰণতে কালি দীপেন বড়ো ডাঙৰে যিটো কথা কৈছে যোৱাকালিৰ সভাখন তেখেতসকলৰ এটা মানে ট্ৰেইলাৰ আছিল আমি আখৰাখন দেখাইছিলোঁ আমি এইখন চৰকাৰক বিটিআৰ ইলেকশ্যন আমি ক্ষোভ ৰাগ মনৰ মাজত জ্বলি থকা জুইকোৰা তাত দেখাইছোঁ সেইকাৰণে কৈছোঁ 26ৰ বিধানসভা ইলেকশ্যন আগত যদি কোচ ৰাজবংশী জনজাতিকৰণ নকৰে তেতিয়াহ'লে আমি যাক লৈ আমি সুৰক্ষিত অনুভৱ কৰিম যাক লৈ নিজৰ সমাজখন সুৰক্ষিত কৰিব পাৰিম আমি কি চিন্তা কৰিলে কি ভাৱনাৰে আমি উঠিলে আমি নিজক নিজে সুৰক্ষিত বুলি ভাবিব পাৰিম সেই ব্যৱস্থা কিন্তু নিজে আমি লোৱাৰ চেষ্টা কৰিম আৰু এইখন চৰকাৰক যদি আমাক জনজাতিকৰণ নকৰে 26ৰ আগত পৰিণতি কি হয় সেই বস্তুটো চাব লগতে এটা কথা কৈছোঁ কি ট্ৰাইবেল সংঘই আজি যিখিনি শংকা বোধ কৰি কালিৰ সভাখন অনুষ্ঠিত কৰিছিল ইয়াত এটা কথা মই ক'ব বিচাৰোঁ যোনে প্ৰতিবেদনখন প্ৰস্তুত কৰি আছে সেই মানুহজনৰ অধ্যক্ষই আছিল ৰণজ পেগু ডাঙৰীয়া তাত আপোনালোকৰ ইমান সন্দেহ কৰিব লগা নাছিল বুলি ভাবোঁ আৰু চৰকাৰক আপোনালোকে গালি নিদি বেছিভাগ আমাকে বেছি কোৱা কাৰণত আমি দুখ পাইছোঁ আৰু এই ধৰণৰ যে পৰিৱেশটো চলি থাকে তেতিয়াহ'লে কিন্তু বড়ো ৰাভা কোচ ৰাজবংশীৰ মাজত কিন্তু সংঘাত বিশেষকৈ আহি যাব
আৰু এই সংঘাতটো আমি নিবিচাৰোঁ কাৰণ তেনেকুৱা সংঘাত বহুবাৰ হৈছে মই বৰ্মন সেইটো নহওক বুলিয়ে মই কালি দিনটোৰ পিছত আজি আপোনালোকক মই একত্ৰিত কৰিছোঁ কোনোবাই কৰিছে নাই নাজানো চৰকাৰে হয়তো তেনেকুৱা বিভাজন কৰিব বিচাৰিছিল মই কিন্তু আপোনালোকক মাতি আনি একত্ৰিত হৈ কৰিছোঁ মই সংঘাত লগাব বিচৰা নাই আপোনালোকৰ মাজত সংঘাতটো আমিও নিবিচাৰোঁ একদম সেইটোৱেই কিন্তু তাৰ কাৰণে আমি ৰেডি আছোঁ যদি নিজৰ জাতি মানে সেইটোৱে হ'ব লাগিব অধিকাৰ বিচাৰিব লাগিব কিন্তু এটা সীমাৰ ভিতৰত সকলোৱে থাকিবই লাগিব মই দীপেন বড়ো এটা বাক্যত যদি মই শেষত ক'বলৈ কওঁ মোৰ সময় শেষ হৈছে আপুনি শেষ বক্তা যে সংঘাত নহয় সম্প্ৰীতি আৰু সমন্বয় এটা পথ যদি মই ক'বলৈ কওঁ শেষত কি বক্তব্য দিব 1 মিনিট নাই মই স্পষ্টকৈ কৈছোঁ যে সংঘাত সংঘৰ্ষ আৰু দ্বন্দ্ব আমি বহুত দেখি আহিছোঁ আৰু এনেকুৱা হিংসা আৰু কাৰোবাৰ লগত দ্বন্দ্ব হোৱা এই পৰিৱেশটো আমি কেতিয়াও নিবিচাৰোঁ কাৰণ অসমত বহুত সংঘাত বহুত দ্বন্দ্ব বহুত সংঘৰ্ষ হৈ গ'ল আৰু ইয়াৰ ফলত কাৰোবাক ক্ষতি কৰিবলৈ যাওঁতে নিজ জাতিৰে ক্ষতি হৈছে তো এনেকুৱা ক্ষয় ক্ষতিৰ এতিয়া বা সংঘাত দ্বন্দ্বৰ এতিয়া পৰিৱেশ নাই যিহেতু সকলোৱে নিজৰ নিজৰ জাতি জনগোষ্ঠীৰ অধিকাৰক লৈ সক্ৰিয় আৰু অধিকাৰ পোৱাটো আমি সকলোকে বিচাৰোঁ কিন্তু মই এইটোৱে বাৰম্বাৰ কৈছোঁ যে চৰকাৰে এনেকুৱা এটা বস্তু দেখাই দিলে যে জনজাতিকৰণেহে শেষ এটা পন্থা আৰু চৰকাৰ মই যোৱাকালি স্পষ্টকৈ কৈছোঁ যে আমাৰ 22জন যি জনজাতি MLA আছে মন্ত্ৰী আছে স্পিকাৰ ডেপুটি স্পিকাৰ আছে তেওঁলোকৰো দায়িত্ব আছে আৰু অসম চৰকাৰখনে বিচৰা আৰু বৰ্তমানৰ জনজাতিসকলৰ সুৰক্ষিত ভৱিষ্যত বিচৰাসকলৰো তেওঁলোকক কেনেকৈ সমাধান কৰিব কি সূত্ৰৰে তেওঁলোকক অধিকাৰ দিব সেই কথাটো দুয়ো দলক মানে বেলেগে বেলেগে আলোচনাত মাতি পেলাই 25 তাৰিখৰ আগত তেওঁলোকে ঠিক আছে স্পষ্টকৈ ক'ব লাগে যে কি কৰিবলৈ গৈ আছে কি হ'ব হয় মই দীপেন বড়ো মই ধন্যবাদ জনাইছোঁ মোৰ সময় শেষ যিহেতু আপুনি ঠিক কথাই কৈছে